আছে সর মুখ্য সুখমূল ভকতৰ খংগৰ পকে না হিতুল যিমান স্বৰ্গ সুখ আছে আৰু সৰ্বশ্ৰেষ্ঠ স্বৰ্গ সুখ মুখ্য সুখ অৰ্থাৎ মুখ্য প্ৰাপ্তি হ'লে আৰু এই পৃথিৱীৰ জ্বালা যন্ত্ৰণা খাবলৈকে আহিব নালাগে। কিন্তু এই ভকতে বৈষ্ণৱে লগ লাগি যিকণ শান্তি পায় সেয়া মুখ্যৰ লগত তুলনা নহয়। আৰু এই ভক্ত বৈষ্ণৱৰ সংগৰ লগত কাৰো এই তুলনা নহয়। এদিনাখন মাধৱ পুৰুষে নামলৈ বুলি কৈছে আৰু তাত শংকৰদেৱে নিজে ভাগৱত পাঠ কৰিব আৰু এগৰাকী আইতাক ৰাস্তাত লগ পাইছে আৰু ৰাস্তাত লগ পাওঁতে মাধৱদেৱে সুধিলে, বুঢ়ী আইতা আপুনি ক'লৈকে যায়? আৰু আইতাজনীয়ে পাক লগাকৈ কৈছে, বোলে ভকতজন বাপজন য'ত আজি অহংকাৰ নোহোৱা মানুহবোৰ লগ লাগিব মই তালৈকে যাম। তেওঁ নামলৈকে বুলি কোৱা নাই, য'ত আজি অহংকাৰ নোহোৱা মানুহবোৰ লগ লাগিব মই তালৈকে যাম। মাধৱ পুৰুষে আকৌ সুধিছে, তালৈ গ'লেনো কি হ'ব? বোলে মোৰ মুখখন বেয়া, পেটটো পচা, বোৱাৰীহঁতৰ জীয়ৰীহঁতৰ কথাত খং উঠিলেগে অমাত ওলায় অৰ্থাৎ অকথা ওলায়। গতিকে মোৰ মনটো আৰু পচা পেটটো আৰু মোৰ জিভাৰ আগত ওলোৱা বাক্যবোৰ থুকুচি ধুবলৈ এটুকুৰা চাবোন আনিবলৈকে যাম দেই। মানে এনেকুৱা এটুকুৰা চাবোন আনিবলৈকে যাব বুঢ়ী আইতাজনীয়ে, যি টুকুৰা চাবোনেৰে লেতেৰা মনটোক, পচা পেটটোক আৰু জিভাখন ধুব পাৰিব। আৰু গৈ পেলাই তেওঁ এটি বেলেগ বাটেৰে গ'ল, দীঘলীয়া বাটেৰে। মহাপুৰুষ মাধৱদেৱে এটি বাটেৰে গ'ল। মহাপুৰুষ মাধৱদেৱে যোৱা বাটটোত এখন সৰু নৈ পাৰ হ'ব লাগে। আইতাজনীয়ে অকণমান দূৰেৰে গ'ল, নৈখন পাৰ নহ'লেও হয়, আৰু গৈ একে ঠাইতে ওলাল। তেতিয়া ঘূৰি আহোঁতে মহাপুৰুষ মাধৱদেৱে চিন্তা কৰিলে যে এই আইতাগৰাকীয়ে কিন্তু কম কথা কোৱা নাই। বোলে ক'লৈকে যাব লাগে? সদায় য'ত গৰ্ব অহংকাৰ নোহোৱা মানুহবোৰ লগ লাগে তালৈকে যাব লাগে। আৰু সেই গৰ্ব অহংকাৰ নোহোৱা মানুহ তালৈকে গ'লে কি হয়, তাত যিবোৰ কথা ওলায় সেইবোৰ এনেকুৱা যে যিয়ে আমাৰ লেতেৰা মনটোক আৰু পচা পেটটো, আমাৰ দাঁত আৰু জিভা মুখৰ আগত লাগি থকা শব্দবোৰ পৰিষ্কাৰ কৰিব পাৰে। আৰু মহাপুৰুষ মাধৱদেৱে ৰাতি এটি ঘোষা লিখিলে আৰু ঘোষাটো লিখি শংকৰদেৱক পিছদিনাখন জমা দি পেলাই ক'লে, এইটো মই কিয় লিখিছোঁ মোক সোধক। তেতিয়া শংকৰদেৱে ক'লে, কিয় লিখিলা? বোলে যোৱাকালি যে নাম হৈছিলে, এই নামলৈকে আহোঁতে মই ৰাস্তাত আইতা এগৰাকীক লগ পালোঁ। আইতাজনীক সুধিলোঁ, বোলে ক'লৈকে যোৱা হ'ব আজি? তেতিয়া আইতাজনী কিন্তু কোৱা নাই যে শংকৰদেৱৰ গুৰিলৈকে যাওঁ বুলি। বোলে কি বুলি কৈছে? বোলে অহংকাৰ নোহোৱা মানুহবোৰ আজি য'ত লগ লাগিব তালৈকে যাওঁ। আৰু সেই কথাষাৰকে সাৰোগত কৰি মহাপুৰুষ মাধৱদেৱে কি লিখিলে চাওকচোন। হে কৃষ্ণ পুত্ৰ পত্নী সংগতে যি চিন্তা কি কৰিম, তজু চৰণ চিন্ত নীতি। ক'লৈকে যাম? আমাৰো সেনেকুৱা হোৱা উচিত গন্তব্য চাওক। গৰ্ভশূন্য সন্ত খবৰ হৈ আশ্ৰমে যায় তাসম্বাৰ মুখে পদ্মে বাজ ঘূৰিবে তজু কথামৃত নদী তাতে মোক নহুয়া দেহাৰ হাতয়ে। মাধৱদেৱে সেই বুঢ়ী আইতাগৰাকীৰ মনৰ ভাৱনাক মাধৱদেৱে নিজৰ কলমেৰে হৃদয়ৰ ভাষাৰে মনৰ চেহিৰে ব্যক্ত কৰিছে। গতিকে এনেকুৱা ধৰ্মৰ সভালৈকে আহিলেগে, আহিবলৈ সৌভাগ্য ঘটিলেগে কি হ'বগে, মনৰ মূলি আমি চাফা কৰিব পাৰিম। আপোনালোকৰ চাৰিওফালে আজিকালি গাঁৱে ভূঞে টাউনততো কথাই নাই, দোকানেই দোকান, গেলামাল দোকান, হাৰ্ডৱেৰ দোকান, ষ্টেচনাৰী দোকান, কম্পিউটাৰ দোকান, ইলেক্ট্ৰিকেল দোকান। কিন্তু তাৰ ভিতৰত এই গেলামাল দোকানতো পায়, ষ্টেচনাৰী দোকানতো পায়, ডিপাৰ্টমেণ্টেল দোকানতো পায়, এটা বস্তু পায় চাবোন। কেইবিধ পায়? দুবিধ, গা ধোৱা
আৰু কাপোৰ ধোৱা আটাইতকৈ ডাঙৰ দোকানখন জাগিৰোডত গৈ পেলাই যিখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ যাই পেলাই মেনেজাৰক সোধকচোন এনেই ক'ব আৰু মই এখন গোটেইখিনি চালোঁ এটা বস্তু বিচাৰি যাব ইমান ডাঙৰ দোকানত আচলতে থাকিব লাগে বোলে কি লাগিছিল আপোনাৰ এই বোলে এই মনৰ মলি চাফা কৰা চাবোন আছে নেকি গা ধোৱা চাবোন বুলি ক'লে লাক্স আপোনাৰ লিৰিল হামাম পিয়াৰ্ছ ডভ একদম 10 টকীয়াৰ পৰা আপুনি 500 টকীয়ালৈকে একদম ব্ৰেণ্ডেড চাবোনো পাব কাপোৰ ধোৱা চাবোন বুলি ক'লে 555 আগৰ খেলা জনতা ৰিন সুপ্ৰিম চাৰ্ফ এক্সেল হয় নহয় বহুত কিব আজিকালি পনীয়াও পায় চেম্পু বুলি কয় হয় নাই ৱাশ্বিং মেচিনত বনাবলৈ ঘড়ী ডিটাৰজেণ্ট বোলে চবটো চালোঁ কিন্তু এই মনৰ মলি চাফা কৰা দেখছে তেওঁ মানে মালিকজন আচলতে মাৰোৱাৰী তেওঁ কৈছে কি मेरे को असमीज इतना बढ़िया से मालूम नहीं था आप इंग्लिश में बोलिए एवं মানুহজনে इंग्लिश वाला पढ़ते हैं कैसे कहें मेंटल गार्बेज क्लीनिंग डिटर्जेंट इंग्लिश कब लगे इंग्लिश কৈ দিছে কি যে কি বুলি কৈছে কি মেন্টাল গার্বেজ ক্লিনিং ডিটারজেন্ট আছে নেকি আপনার বলে নাই বলে আপনার দোকানত তলা পৰাই ভাল গতিকে পৃথিৱীত এনেকুৱা এখন ডিপাৰ্টমেণ্ট ষ্টেল কোনো খুলিব পৰা নাই এনেকুৱা এখন ষ্টেচনাৰী দোকান নাই যিখন দোকানত মনৰ মলি চাফা কৰা চাবোন পায় আৰু সেইখন দোকান শংকৰদেৱ আজিৰ 500 বছৰ আগতে খুলি থৈ গৈছেগে নামঘৰ সেইটো ফেক্টৰী হয়নে আৰু কি বুলি কৈছে কি কেনেকৈ আমি সেই চাবোন দোকান ব্যৱহাৰ কৰিম সেই কৰ্ণৱতে ভকতৰ হিয়াতত্ৰ বেশী হৰি সেই দুৰ্বাসনা হৰে সমস্তয় যেহেন শৰত কালে জলৰজত কমলম ও স্বভাৱতে নিৰ্মল হয় মেচিনটোত যেনেকৈ ৱাশ্বিং মেচিনত পাউডাৰ সোমাই দিয়ে আৰু মেচিনে নিজে নিজে চাফা কৰে কেনেকৈ আমাৰ এই দেহ নামৰ এই সজাটোত কাণেৰে সেই চাবোনটো সোমাই দিব লাগিব আৰু সোমাই দিলেগে ইয়াত যিমান মলি আছে কেনেকৈ চাফা কৰিব যেনেকুৱা ভাদা আহিন বুলি ক'লে শৰৎকালৰ আকাশত তৰাবোৰ ফটফটীয়া হৈ জিলিকি থাকে সেনেকুৱাকৈ জলৰ যতৰ যিমান মল শৰৎকালত যেনেকৈ চাফা হৈ যায়গৈ নিজে নিজে আৰু বাৰিষা লেতেৰা পানীও শৰৎকালৰ নদীত চাফা হয় ঠিক তেনেকৈ আপোনাৰ চাফা হৈ যাব কিন্তু যেনেকৈ এদিন গা ধুলেই নহ'ব হয়নে গতিকে আমাৰ সন্ধিয়া 3টা পুৱা দুপৰীয়া গধূলি কিন্তু বহুতেই কি কৰেগৈ আজিকালি পুৰোহিতসকলেও দুপৰীয়া আৰু সন্ধিয়াটো নকৰে দ্বিজ বিপ্ৰ পুৰোহিতসকলেও ৰাতিপুৱা আৰু গধূলি গায়ত্ৰী কৰি থৈ দিয়ে আমাৰ বহুত ভকতে দুপৰীয়া লাঞ্চ কৰে অফিচত থকাবিলাকে খেতিয়কবিলাকে ঘৰৰ পৰা দিয়ে জলপান খায় কিন্তু দুপৰীয়া ঈশ্বৰৰ নাম ল'বলৈকে পাহৰে চুৰ কৰে মানে ঈশ্বৰক নজনাকৈ খোৱাকেতো চুৰ বুলি কয় কিন্তু পুৱা গধূলি কৰে গতিকে পুৱা এবাৰ আৰু গধূলি এবাৰ কি কৰিব লাগিব গা ধুব লাগিব সেই চাবোন টুকুৰা গতিকে সেই চাবোন টুকুৰা বেলেগ একো নহয় ঈশ্বৰৰ নাম এক নামে যতেক পাপীক তৰাইতে পাৰে ততেক পাপ পাপীয়ে কৰিতে নকৰে ঈশ্বৰৰ 1000 বিশেষ নাম ব্যাসদেৱৰ 16জন শিষ্য আছে 16জন শিষ্যৰ ভিতৰত কেৱল প্ৰথমজন শিষ্য বৈষম্পায়ন ব্যাসৰ প্ৰথমজন শিষ্যহে ধৰি ৰাখিব পাৰে 1000 নাম আৰু সেই 1000 নাম ব্যাসে ক'লে তুমি এনে এজন ব্যক্তিক ক'বা যিয়ে ধৰি পৰে বাচি বিচাৰি গৈ পেলাই শান্তনু আৰু গংগাৰ অষ্টম পুত্ৰ দেৱব্ৰতক ক'লে অৰ্থাৎ ভীষ্মই সেই 1000 নাম জানিছিল আৰু সেই 1000 নাম আপোনালোকে মহাভাৰতৰ ভীষ্ম পৰ্বৰ 39 নম্বৰ অধ্যায় পাব সেই বিষ্ণু সহস্ৰনাম আৰু সেই 1000 নামৰ ভিতৰত যদি বিশেষ নাম আছে খুব টান নামটো যুগুপ্সা বৰ্গীয়া যে হচৌকাৰ গত হচৌকাৰ কয় পস্পতা ডাকাৰ যুগুপ্সা পাপীৰ পাপৰ শেষ সীমা কৃষ্ণই অৰ্জুনক কৈছেগৈ মই পাপীৰ পাপৰ শেষ সীমা পাপী ইমান পাপ কৰিব নোৱাৰে যিমান পাপ কৰিম বুলি কয় মানে কয় হেন কৰিম তেন কৰিম বটা কৰি লঠা কৰিম মোৰ পিঠি তোৰ হাত যি কৰে জগন্নাথ মানে খঙতে বহুত কিবা কিবি কয় কিন্তু কিমান কৰে পাৰে জানে তই ক'ত পলাই খাৰিবি ক'ত পলাই খাৰি কৰিবি বুলি কৈ গ'ল আমাৰ কাষতেই জোপোহা হাবিত লুকাই থাকে উগ্ৰপন্থী ধৰিব নোৱাৰে পাৰিছে নাই কোন চনতেই গণেশগুৰি ব্ৰিজৰ বম দিলে আজিও কিন্তু আচল উগ্ৰপন্থী ধৰা নপৰিল কিমান আইন কানুন পৰাগ গছক হত্যা কৰিলে মোৰ ঘৰখন মুখত চান মাৰি আজিলৈকে কিন্তু হত্যাকাৰী ধৰা নপৰিল মানৱেন্দ্ৰ কলিতাক হত্যা কৰা হ'ল উজান বজাৰ আজিলৈকে হত্যা নকৰে কামাখ্যাৰ সৌভাগ্য খণ্ডত
আৰ্মি কৰ্ণেলক হত্যা কৰিলে চাৰিকে গ্ৰীক চাংক ৰাছিয়াৰ সেই বিজ্ঞানীজনক বিনা দোষত মাৰি পেলাল আজিলৈকে হত্যাকাৰী ধৰা নপৰিল গতিকে এই যুগটো কি জানে এই যুগটোৰ নাম হ'ল কলি যুগ ৰাতি মই সপোন দেখিছোঁ এই বুলি যে আজিৰ যুগত প্ৰজাৰ কি অৱস্থা হ'ব এইটো কল্পনা দেই বেয়া ভাবি নল'ব যদি ৰাৱণ ৰজা হয় তেতিয়াহ'লে সীতাক অপহৰণ কৰি নি পেলাই অশোক বনত বান্ধি থ'ব যদি ৰাম ৰজা হয় তেতিয়াও বিপদ সীতাই অগ্নি পৰীক্ষা দিব লাগিব আৰু বনবাসত যাব লাগিব শান্তি আছিলে দুৰ্যোধন ৰজা হ'ল দ্ৰৌপদীক এক অৱস্থাত ৰজস্বলা অৱস্থাত ৰাজসভাত লাঞ্ছনিত কৰা হ'ল দুৰ্যোধন মানে যুধিষ্ঠিৰ ৰজা হ'ল কিডাল হ'ল সত্যবাদী ৰাজা যুধিষ্ঠিৰ যদি ইমানেই ভাল যুধিষ্ঠিৰে তেতিয়াহ'লে জুৱা খেলিবলৈকে কি হ'ল ভাল কাম নেকি ইমানেই যদি যুধিষ্ঠিৰ ভাল তেতিয়াহ'লে যুদ্ধৰ মাজত অশ্বত্থামা হন্ত কিন্তু এটি গজা বুলি মিছা কথাষাৰ কিয় ক'লে ইমানেই যদি সত্যবাদী তেতিয়া মাকক অভিশাপ দিলে যে মাতৃজাতিৰ মুখত আজিৰ পৰা কোনো কথা গোপনে নাথাকিব কিন্তু তেওঁ যে যৌধেৰী নামৰ অপেক্ষাৰী এজনৰ লগত অবৈধ সম্পৰ্ক কৰি পেলাই দৈৱক নামৰ সন্তান এটাক জন্ম দিছিল সেই কথাটো কিয় নক'লে সেইকাৰণে কি বুলি ক'লে লাগে সৎজনৰো বুঢ়ে নাও হস্তিৰো পিছলে পাওঁ তাৰ কথাটো এইটোৱেই শ্ৰী শ্ৰী ভীম অৰ্জুন নকুল সহদেৱ দ্ৰৌপদী এইকেইটা আমাৰ ভকতৰ প্ৰতীকহে অনস্বীকাৰ্য মই কিন্তু আৰ্টছৰ মানুহ নহয় দেই মই মানে আৰ্টছৰ কথা ইমান মোৰ মগজুত নেখেলে ছায়েন্সৰ মানুহ আৰু ইংৰাজী বিভাগত পঢ়িছোঁ যেতিয়া মাজে মাজে কিন্তু ইংৰাজী শব্দ ওলাবগৈ আপোনালোকে গালি পাৰি লাভ নাই আৰু গালি পাৰিলেও মই ভাল পাম এটা বেগ আনিছোঁ যদি বেয়াখিনি ঘূৰাই দিয়া মই টোপোলা মাঠি লৈ যাম আৰু আপোনালোকে যদি কিবা মোনা আনিছে কিবা যদি ভাল পাই লৈ যাব যিসকলে আহিব নোৱাৰিলে তেওঁলোকক দিব প্ৰসাদ তিনিবিধ কি প্ৰসাদ যিখিনি আমি অৰ্পণ কৰোঁ নামঘৰত কল বুট মুগ আদা কুঁহিয়াৰ ইত্যাদি এইখিনি হ'ল মাহ প্ৰসাদ নামনিত গোটামগু দিয়ে গাজ ওলাই গাজি বুলি কয় উজনিত ফলামগু দিয়ে ফলামগু গোটামগু যিয়ে নহওকে এইখিনি হ'ল মাহ প্ৰসাদ বহুতে বুটক লৈ পেলাই বিৰাট বিতৰ্ক সৃষ্টি কৰে এজনে কয় বোলে কিয় নোৱাৰি বুট দিব পাৰিম এজনে কয় বোলে নহয় বুট খলাই দিব নোৱাৰি আচল কথা কিন্তু কোনেও নকয় আচল কথাটো কি জানে প্ৰথম যেতিয়া অসমত ৰেল আহিল ৰেল আহোঁতেহে বুট মাহ অসমলৈকে আহিছে বুট মাহ অৰিজিন অসমৰ নহয় বিহাৰ ইউ পি ৰাজস্থানৰ পৰা বুট মাহ ৰেল আহোঁতেহে আহিছে দেই সেইকাৰণে শংকৰদেৱৰ দিনত ইয়াত বুট মাহ নাছিল কাৰণে কেৱল মাহ দি থৈছিল সেইকাৰণে প্ৰসাদক একেবাৰে আগতে আমি খুলিছোঁ মাহ চাউল বুলি কয় মাহ চাউল থাকে দেই আৰু আজি ৰাতিপুৱাও নাম প্ৰসংগ হৈছিল অকণমান ভাগৱত পাঠ হৈছিল যোৱাকালি গধূলি অলপ ভাগৱত পাঠ হৈছে নাম কীৰ্তন আৰু ভাগৱত পাঠ কৰোঁতেগে যিখিনি ঈশ্বৰৰ নাম ওলাই ৰস ওলায় যশ ওলায় গুণ লীলা তেওঁৰ ওলাইগে সেইখিনি হ'ল মহাপ্ৰসাদ ঈশ্বৰৰ গুণ লীলা চৰিত্ৰ শ্ৰৱণ মনন পঠন পাঠন জপন কৰিলেগে যিখিনি হয় সেইখিনি হ'ল মহাপ্ৰসাদ চৰুৰ তলত যেতিয়া জুই দিবগৈ যেতিয়া চাউলকেইটা গৈ ভাত হ'বগৈ তাক অন্ন বুলি কওঁ বিভিন্ন শাক পাচলিৰ ব্যঞ্জন হয় অন্ন ব্যঞ্জন যিখিনি ভকতে নামৰ অৰ্থ দান কৰে ৰান্ধনী সেৱকে সেইখিনি ৰন্ধন প্ৰকৰণ কৰে সেইখিনি হ'ল সিদ্ধ প্ৰসাদ বা বৰপ্ৰসাদ মহাপ্ৰসাদ মহাপ্ৰসাদ সিদ্ধ প্ৰসাদ বা বৰপ্ৰসাদ আজিৰ পৰা কিন্তু আৰু বুট মাহক লৈ বিতৰ্ক নকৰিব কিয় কাৰণে শংকৰদেৱে বুট মাহ অৰ্পণ কৰা নাছিল কাৰণ ৰেল অহাৰ পাছতহে অৰ্থাৎ যেতিয়ালৈকে আপোনালোকে গম পায় নহয় শৰাইঘাট ব্ৰিজ বনোৱা হ'ল শৰাইঘাট দলং বনোৱাৰ পাছত উত্তৰ পাৰ দক্ষিণ পাৰ লগ হ'ল আৰু প্ৰথম যিখন ৰেল চলালেগে অসমলৈকে অৰ্থাৎ আমিনগাঁও পাৰ হৈ পেলাই আগেথুৰি পাৰ হৈ এই জালুকবাৰী পালেগৈ পাণ্ডু পালেগৈ আৰু সেই ৰেলখনৰ প্ৰথম পাইলটজন বেংগলৰ আছিল নৰ্থ বেংগলৰ আৰু বৰ কৃপণ আছিল তেওঁ মানে জধলা হৈ থাকে আৰু তেওঁৰ লগত এটা ছাতি থাকে দেই আৰু সেই ছাতিটোলৈ তেওঁ কিয় কাৰণে যেতিয়া শৰাইঘাট ব্ৰিজ ভাঙি পৰে গতিকে ব্ৰিটিছে তেওঁক সেই সময়ত চৰকাৰে এটা ভাল পইচা দিছে যে তুমি এই পইচাটো ঘৰত দিয়া কাৰণ যদি দলংখন ভাঙি পৰে কোনো নাই পেচেঞ্জাৰ মাত্ৰ পাইলটজন সিফালে ষ্টেচন মাষ্টাৰে ছিগনেল দিছে ছিগনেল মানে আৰু পাৰ হ'বগৈ আৰু তেওঁৰ ভয় লাগি আছে দলংখন যদি ভাঙি পৰেগৈ কাৰণ সেইটো মানে টেষ্টিং জাৰ্ণিহে গতিকে আমাৰো সেনেকুৱা হ'ল জীৱনটোৰ জাৰ্ণিটো
ৰেলখনে প্ৰথম আৰম্ভ কৰিলে কি বুলি কয় বাৰু ইঞ্জিনটো আজিও সেই প্ৰথম খালি সেই মানে মালগাড়ী আছিল সেইখন এক বস্তা মাত্ৰ বুট আনিছে পেচেঞ্জাৰ নাছিল সেই প্ৰথম ৰেলখনত এক বস্তা বুট আছিল তাকো ফাঁচী বজাৰৰ কোনো মাৰোৱাৰীয়ে কৈছিল যে সেই এক বস্তা বুটে দি গৈছে হয় নাই এই 48 চনত প্ৰথম বুট আহিছে এখন গতিকে তেওঁ সেইফালে আগিয়াথুৰিৰ পৰা আৰম্ভ কৰিলে ষ্টেচন মাষ্টাৰে ক'লে লাইন ইজ ক্লিয়াৰ ইউ মে গো নাও তেতিয়াতো বঙালীতে এনাউন্সমেণ্ট দিয়ে আগতে ৰেলত 1 নম্বৰ লাইন ফাঁকা হয়েছে আপনি যেতে পারবেন উকি দি দিলে উকি দিয়াৰ পিছত তেওঁ চাবি পকাই ইঞ্জিনটো ষ্টাৰ্ট কৰিলে ইঞ্জিনটো কি বুলি কয় বাৰু সেই পাইলটটোৰ নামটোৱে কয় ইঞ্জিনটো লাহেকৈ ষ্টাৰ্ট হ'ল যজ্ঞ বন্ধু ফত্তা ছাত্ৰী যজ্ঞ বন্ধু ফত্তা ছাত্ৰী এইবাৰ দেখিলে যে ৰেলখন মাছ পাইছেগৈ একো ব্ৰিজ হোৱা নাই এইবাৰ স্পীড কৰে যজ্ঞ বন্ধু ফত্তা ছাত্ৰী যজ্ঞ বন্ধু ফত্তা ছাত্ৰী যজ্ঞ বন্ধু ফত্তা ছাত্ৰী এবাৰ কয় জগত বুজিছে পালে আৰু ব্ৰিজখন নাভাঙিল শৰাইঘাট পাৰ হ'ল আৰু 48 চনত বুটমা উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰ পাই গ'ল হয় নাই গতিকে এই 1947 চন ক'ত আৰু সেই 500 বছৰ আগৰ সেই এক শংকৰাব্দ ক'ত হয় নাই গতিকে সেই 500 বছৰ আগত শংকৰদেৱে বুটমা লগোৱা নাছিল বেলেগ কথা কোনো নাই দেই এতিয়া আমি অকণমান নামঘৰৰ কথালৈকে আহিছোঁ নামঘৰেই হ'ল অসমৰ এটা মিউজিয়াম মানে সংগ্ৰহালয় বুলি কয় নামঘৰটোতেই বহুত বস্তু সোমাই আছে অসমৰ সংস্কৃতি ভাওনা নাট পঞ্চায়তৰ সভাখন 12টা মাহৰ 13টা তিথি পাৰ্বণ হাই কাজিয়া যদি সমাজত কিবা হ'লগৈ ভাঙনৰ মিটিংখনো তাতেই হয় নে নাই প্ৰসাদখিনি অৱস্থাটো তাতেই নামঘৰক বাদ দি অসমীয়া জাতিৰ অস্তিত্ব শূন্য আমি অসমীয়া জাতীয় পোচাকযোৰ বুলি কোৱাৰ লগে লগে কিন্তু নামঘৰটোলৈকে মনত পৰে কাৰণ এজন যুৱকেই হওক এজন বৃদ্ধ মানুহেই হওক এজন আদহীয়াই হওক নামঘৰলৈকে যাওঁ বুলি কোৱাৰ লগে লগে তেওঁ কেনেকৈ সাজু হয় এখন ধুতি এখন চেলেং এখন গামোচা আৰু যদি ঘৰতে পিন্ধি যায় তেতিয়াহ'লে হয়তো পিৰণটো পিন্ধিব ওপৰত দীঘল কুৰ্তাটো পিন্ধিব নহয় জানো তেতিয়া নামঘৰ যোৱাৰ বুলি ক'লে কি অসমীয়া জাতীয় পোচাকযোৰ কিন্তু বিয়ালৈকেতো সেই পোচাকযোৰ পিন্ধি নাযাবও পাৰে তেওঁ লং পেণ্ট চাৰ্ট পিন্ধি যাব পাৰে কাৰণ স্বাধীন ভাৰতৰ নাগৰিক যি মন যায় তাকে পিন্ধি যায় আজিকালি হয় নে নহয় কওকচোন কিন্তু বিহুলৈকে যাওঁ বুলি ক'লে তেওঁ বিহু চাবও পাৰে বিহু মাৰিব পাৰে কিন্তু তেওঁৰ গাতটো চেলেংখন নাথাকিবও পাৰে নহয় জানো কিন্তু আইগৰাকীও নামঘৰলৈকে যাওঁ বুলি ক'লে মেখেলা চাদৰযোৰ ৰিহাখন উৰণিখন ডিঙিত গামোচাখন ক'লৈকে যাওঁতে কেৱল নামঘৰলৈকে গতিকে নামঘৰলৈকে যাওঁ বুলি ক'লেহে কি থাকে অসমীয়া পোচাকযোৰ গাত থাকে হয় না কওকচোন গতিকে অইন ক'বালৈকে যাওঁতেকে আপুনি ৰেলৰ টিকট কাটিব যাব বিয়া এখন খাবলৈকে যাব কোনোবাই পূজাত যাব কোনোবাই শিৱ মন্দিৰত যাব কোনোবাই কালী মন্দিৰত যাব তাত ডিঙিত গামোচাখন থাকিব নেকি অইন মঠ মন্দিৰলৈকে যাওঁতে গাত ৰিহাখন আইসকলে থাকিব নেকি উৰণিখনটো ক'ৰবাতেই পলাব ৰিহাখন লয় নেকি কেইজনে বাৰু ৰিহাখন লয় বাৰু বিয়াৰ দিনাখন ৰিহাখন লোৱা হ'ল কিন্তু যদি আঠমঙলাৰ দিনাখন কয় নাই মাকক কয় মা মোকতো আজি নিগাজিকে নিবলৈকে আহিব মোক ৰিহাখন লৈ দিয়াচোন মাকে কি ক'ব তোক কোনে দিছিল সেইদিনাখন বোলে বিয়াৰ দিনাখন মোক ডিউটি চাইনে পিন্ধাই দিছিল মাকে কৈছে মই বহুত দিন আগতে পিন্ধিছিলোঁ ৰিহাখন মই ল'ব নাজানো এটা কাম কৰিলোঁ আজি লোৱাৰ দৰকাৰ নাই কোৱেৰৰ ঘৰলৈকে যাওঁ মাজেদি চিলাই এটা মাৰি ছেকেণ্ড মেখেলা হৈ যায় আমি নিজে লোৱা কাপোৰখন পিন্ধিব নজনা হ'লোঁ সভাপতিয়ে কি কৰেগৈ মানে গামোচাখন পকেটত ভৰাই নাই নামঘৰ পোৱাৰ আগে আগে লয় তাৰমানে গামোচাখন লৈ আহিব লাজ চাবচোন চাই থাকোঁ CC কেমেৰা লগাই দৃশ্যবোৰ টিকট নথকাকৈ চিনেমাবোৰ চাই থাকে গতিকে গামোচাখন ল'বলৈকো আমাৰ লাজ আমি ইমানে নিষ্কৰ্ম হৈ গ'লোঁ গামোচাখন বেংগল আৰু মাদ্ৰাজৰ পৰা আহিবলগীয়া হ'ল দখনাখন মাদ্ৰাজৰ পৰা আহিবলগীয়া হ'ল আজি কি কাৰণে ওদালগুৰিত দখনা জ্বালাই দিব লগা কাৰণ বাহিৰৰ পৰা আহিছে হয়নে আমাৰ কলিকতা আৰু ৱেষ্ট বেংগল ইমান চতুৰ আজি 15 বছৰ হৈ গ'ল ডুপ্লিকেট আগলতি কলকত ওলাই দিছে আপোনালোকে গম পাইনে লাৰিছে আৰু চিনি নাপাব
একদম হুবহু আগলতি কলপাত আপুনি ধুই পেলাই ব্যৱহাৰ কৰিব, কেতিয়াও নাপাতে। একদম ঠাৰিডাল আগটো ধুনীয়াকৈ এঘাটমান আপুনি জাপি দিয়ে, তলত দিয়ে আপোনাৰ কথা। তেওঁলোকে জানে অসমৰ মানুহ কি লাগিবগৈ। গতিকে আমি নিষ্কৰ্ম যে হৈছে তাৰে প্ৰমাণ। বাৰিষা সময়ত যেতিয়া ঘৰৰ মূধচৰ ওপৰেদি পানী যোৱা বানপানী হয়, তেতিয়া যদি ৰেলেৰে বা বাছেৰে আহি থাকে আৰু যদি দেখে পথাৰবোৰত পানী হৈছে, কিন্তু সেই পানীৰ ওপৰেৰে কেইডালমান মৰাপাতৰ আগ ওলাই আছে, নিশ্চয়কৈ জানিব সেয়া অসমীয়া মানুহৰ মাটি নহয় বা অসমীয়া মানুহে খেতি কৰা নাই। আৰু যদি এতিয়া বড়ো খেতিৰ সময়, এতিয়া য'ত পথাৰে চিৰাল ফাট দি আছে, খুব বেছি মাঘৰ মেজি জ্বলি গ'লগৈ, চাই অলপ পৰি আছে, ঢেকীয়া, বিহলঙনি, টিকনি বৰুৱা, মানিমুনি, লাইজাবৰি গজি আছেগৈ, গম পাব সেয়া হিন্দু মানুহৰ মাটি। পাইছে নহয় বুজি? যিখন পথাৰত মাঘ মাহৰ মেজিটো পুৰা যোৱা ছাইবোৰ পৰি আছেনে, ঢেকীয়া, বিহলঙনি, টিকনি বৰুৱা, মানিমুনি, সৰু মানিমুনি, বৰ মানিমুনি, হয়নে, লাইজাবৰি, লতিগুটি, বিভিন্ন শাক আছে নহয়, মৰলীয়াকৈ গজি আছেগৈ, বেছিভাগ বিহলঙনিয়ে গজি থাকে। আৰু যদি কওঁ বাৰিষা খেতিৰ একেবাৰে বিহলঙনিবিলাক উঘলিকৈ নেপেলায়। য'ত মিয়া মানুহবিলাকে খেতি কৰে তাত বিহলঙনি নাপায়, তেওঁলোকে উঘলি দিয়ে, সেইকাৰণে 20 পোনতে 22 পোন পৰে। মায়ঙত চাব খেতি দেই। আমাৰ মানুহে কি বুলি কয় জানে, মানে বিহলঙনিকেইডাল উঘলি পেলোৱাৰ হেলা, বিহলঙনিৰ পকা পাতবিলাক বোলে পৰিলেগে গৰু ছাগলীৰ গোবৰতকৈও বেছি খায়। আচলতে তেওঁ পিপু শিশু কোম্পানী। পিপু শিশু মানেতো জানে, বুঢ়া মানুহখিনিয়ে জানে, পিঠিখন পুৰিছে, এজন এলেহে কৈছেগে, সিজনে কৈছে সিফাল দি কওঁ, জোৰ পুৰি হাত পালে এদেও দুদেও লুটানিয়াৰ চেও। আমি কিন্তু অকণমান কি হ'ব লগা হ'ল, অকণমান সতৰ্ক হ'ব লগা হ'ল। আৰু যদি সতৰ্ক নহওঁ বহু গোলমাল লাগি যাব। গতিকে যিজনা মহাপুৰুষ শংকৰদেৱে আমাক ভাষা দিলে, বাদ্য দিলে, কৃষ্টি দিলে, সংস্কৃতি দিলে, কাৰণ আজিৰ যিচাম শিক্ষিত মানুহ তেওঁলোকৰ কি ভয় নাজানো, কোনোবাখিনি তেওঁলোকৰ এটা বন্ধন ভয় আছেগৈ, যাৰ কাৰণে যি ক্ষেত্ৰত শংকৰদেৱ অতুলনীয়, যি ক্ষেত্ৰত শংকৰদেৱ প্ৰথম, বিশ্বৰ ভিতৰতে প্ৰথম, তেওঁলোকৰ ডিঙিত কিবা এটা খোপা মাৰি ধৰে। শংকৰদেৱৰ নামটো ক'বলৈকে তেওঁলোকৰ লাজেই লাগে নে ভয়েই লাগে, মই কিন্তু বুজি নাপাওঁ। যিজনা শংকৰদেৱে নৃত্যটো উলিয়ালে, ধ্ৰুপদী নৃত্যটো, যাক আমি শংকৰী নৃত্য বুলি কওঁ, কিন্তু সেই শংকৰী নৃত্য শংকৰদেৱে সৃষ্টি কৰা সেই নৃত্যটোত, এই নৃত্যটোত কিন্তু কি নাই, মুদ্ৰা নাই দেই। ভাৰতনাট্যম, মোহিনীঅট্যম, ওডিচি, কুচিপুড়ি, বিভিন্ন ভাৰতীয় সাংস্কৃতিক ধ্ৰুপদী নৃত্য আছেগৈ, এইবিলাকত কিন্তু মুদ্ৰা আছে, মুদ্ৰা বুলি কয় হাতৰ ভংগীমা। কিন্তু শংকৰী নৃত্যত হস্ত আছে, আৰু বেলেগতকৈ পৃথক, বেগ ভোগাকে আদি কৰি সকলোখিনি পৃথক আৰু ইউনিক, অতুলনীয়, একক, আনৰ লগত তুলনা নহয়। কিন্তু বেলেগক বাদ দিওঁ, হয়নে, বিশ্বৰত্ন উপাধি দিয়া হ'ল ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকা সাহস নকৰিলে শংকৰী নৃত্য বুলি ক'ব নেকি? কৰিলে নেকি কওক? যদি ডক্টৰ ভূপেন হাজৰিকাই কৈ থৈ গ'লেহেঁতেন শংকৰী নৃত্য বুলি, এই নৃত্যটোৱে এক বিশেষ সমাদৰ লাভ কৰে। মই যেতিয়া বিদেশত থাকোঁ, 17 বছৰ বাহিৰত চাকৰি কৰিবলগীয়া হ'ল স্বাস্থ্য বিভাগত, বিদেশত যেতিয়া থাকোঁ তেতিয়া শুনো, আজি বোলে অমুক চেয়াৰত, আজি বোলে অমুক ঠাইত অসমৰ পৰা দল এটা আহিছে, আজি ভাওনা কৰিব। বোলে কোনখন? বোলে কেতিয়াবা কয় আজি ৰামবিজয়, কেতিয়াবা কয় কেলিগোপাল। ইমান মানে কাণখনে উদ্গ্ৰীৱ হৈ ৰৈ থাকে যে শংকৰদেৱৰ নামটো শুনিব পাব। ইংলিছতেই লিখিছে বেনাৰখন, কিন্তু শংকৰদেৱৰ ফটো নাই। কি বুলি লিখে? আজি সত্ৰীয়া সংস্কৃতিৰ সমাহাৰ, বৰগীত এটাৰে উদ্বোধন কৰিব সাংস্কৃতিক সন্ধিয়া, কি বুলি ক'ব? আজি এটি সত্ৰীয়া গীতেৰে সভাখন উদ্বোধন কৰিব অমুকে। শংকৰদেৱে ৰচনা কৰা গীতখিনি, মাধৱদেৱে ৰচনা কৰা গীতখিনিক আমি সন্মান জনাই বৰগীত বুলি কওঁ। শংকৰদেৱৰ, মাধৱদেৱৰ বাহিৰে বেলেগে লিখা গীতক আমি কেতিয়াও বৰগীত বুলি নকওঁ। এতিয়া বৰগীত শব্দটো মুচি পেলালে। আপোনালোকে বুৰঞ্জী পঢ়ক,
গুগলত চাৰ্চ কৰক, অনলাইনত চাৰ্চ কৰক, ইউটিউবত চাৰ্চ কৰক, শংকৰদেৱতকৈ 200 বছৰ পিছৰ শ্বেক্সপিয়াৰ লিখিছে। শ্বেক্সপিয়াৰে বহুত নাটক লিখিছে, আমাৰ আপত্তি নাই, মহান নাট্যকাৰ। কিন্তু শংকৰদেৱতকৈ 200 বছৰ পিছৰ আজি গুৱাহাটীত প্ৰত্যেক মাহত কিমান নাটক কম্পিটিশ্যন হৈ থাকে ৰবীন্দ্ৰ ভৱনত, কলাক্ষেত্ৰত। কিন্তু নাটক উদ্বোধন কৰিবলৈকে যাই পেলাই আমাৰ ইউনিভাৰ্চিটিৰ পৰা যিবিলাক প্ৰফেচাৰ যায় যে শংকৰদেৱৰ বিষয়ে ইউনিভাৰ্চিটিত পঢ়ায়, আমাক পঢ়াইছিল, কিন্তু তেওঁলোকে ভুলতো নকয় যে পৃথিৱীৰ প্ৰথম নাট্যকাৰ শংকৰদেৱ বুলি ক'লে। মানে হয়তো ক'ত মই নাজানো, তেওঁলোকে যেন পৃথিৱীৰ প্ৰথম নাট্যকাৰ শংকৰদেৱ বুলি ক'লে তেওঁলোকৰ যেন চাকৰিটো গুচি যাব, তেওঁলোকক যেন চৰকাৰে ছাছপেণ্ড কৰিব। হয়তো কি হয়, আমি যদি অসমীয়া, তেওঁলোকোতো অসমীয়া, অসমীয়া মানুহ হয়, বৈষ্ণৱ হয়, এজন অধ্যাপক হয়, এজন প্ৰবক্তা হয়, অসমীয়া বিভাগৰ হয়, যেতিয়া শংকৰদেৱে প্ৰথম নাট্যকাৰ বুলি ক'বলৈকে কিহৰ ভয় লাগে, কি লাজ লাগে মই বুজি নাপাওঁ। মই বিটিভিৰ মানুহ হ'ব পাৰোঁ, বড়ো মানুহ হ'ব পাৰোঁ, কিন্তু মই অসমীয়া ভাষাত আপোনালোকৰ লগত কথা কৈ আছোঁ। মই যদি বড়ো মানুহ হয়, বড়ো জনগোষ্ঠীৰ হয়, যদি শংকৰদেৱে প্ৰথম নাট্যকাৰ বুলি ক'বলৈকে যদি মই লাজ নকৰোঁ, গৌৰৱ কৰোঁ, তেওঁলোকে কিয় নোৱাৰে? আমাতকৈতো শিক্ষাই দীক্ষাই বহুত বেছি। গতিকে চাওকচোন, য'ত যদি আমাৰ ইউনিভাৰ্চিটি ডিগ্ৰীধাৰী যিসকলে ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়ত পঢ়ায়, অট'নমাছত পঢ়ায়, আৰু তেওঁলোকেই যদি স্বীকাৰ কৰিব নাযায়, আমাৰ সাধাৰণ মানুহে কি বুজিব? সদায় যেতিয়া মিছা কথাতে কৈ থাকিব ওপৰ মহলৰ মানুহবিলাকে, আমাৰ উঠি অহা ল'ৰা ছোৱালীটো তাকে বুজিব, বোলে শ্বেক্সপিয়াৰ শংকৰদেৱত কিয় আগত? 1449 খ্ৰীষ্টাব্দত যদি শংকৰদেৱ জন্মিছিল, তেতিয়াহ'লে 1249 খ্ৰীষ্টাব্দত শ্বেক্সপিয়াৰ হ'ব। ভুল বুৰঞ্জী পঢ়াই আছে নে নাই কওক? ছেটিংছ বুলি ক'লে বুজি পায়নে আপোনালোকে? থিয়েটাৰ নিশ্চয় চাইছে, আবাহন কহিনৰ ভাগ্যদেৱী ৰাজতিলক, টাইটেনিক দেখাই, কুশল কোঁৱৰ নাটক দেখাই, বিভিন্ন নাটক নেদেখুৱাই যায়, হয়নে? তো এইমাত্ৰ হেডমাষ্টাৰৰ ৰুম, এইমাত্ৰ থানাৰ অচিৰ ৰুম, সেইবোৰ কয় দৃশ্যসজ্জা। ছেটিংছৰ অসমীয়া হ'ল দৃশ্যসজ্জা আৰু মঞ্চসজ্জা। এই দৃশ্যসজ্জা আৰু মঞ্চসজ্জা আৰম্ভ কৰিছিল শংকৰদেৱে। শংকৰদেৱে যেতিয়া চিহ্নযাত্ৰা নাটখন কৰি দেখুৱাইছিল ৰাইজক, 7 বৈকুণ্ঠৰ পথ আঁকিছিল আৰু 7 বৈকুণ্ঠ বাঁহ আৰু কাঠেৰে দেখুৱাইছিল। চিহ্নযাত্ৰাৰ ছেটিংছেই দৃশ্যসজ্জাৰ পৃথিৱীৰ প্ৰথম দৃশ্যসজ্জা। পৃথিৱীৰ এইখন পৃথিৱীৰ আধুনিক পৃথিৱীৰ এই শতিকাৰ প্ৰথমখন ছেটিংছ, তাকো কোনো নকয়, তাকো কোনো নকয়। ছেটিংছৰ বিষয়ে বিভিন্ন কৰ্মশালাত আমি অংশগ্ৰহণ কৰিছোঁ। পুনেত নেশ্যনেল স্কুল অফ ড্ৰামা আছে, NSD পাছ কৰা অসমত বহুত আছেনে? মই নামবোৰ ক'ব নোখোজোঁ। NSD পাছ কৰা অসমত নাট্যকাৰ বহুত আছেনে? কিন্তু কোনোজন অভিনেতা, কোনোজন নাট্যকাৰক, NSD পাছ কৰি অহা নাট্যকাৰক এই ছেটিংছৰ বিষয়ে কথা কওঁতে কেতিয়াও কিন্তু শংকৰদেৱৰ নামটো নুশুনো। আৰু আমাৰ অৰ্গেনাইজেশ্যনৰ কথা ক'ব লাগিলে তেওঁলোকতো অলপমান লাজেই পায় নেকি বহুতে। শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি টিভিটো কোৱা নুশুনো, ৰেডিঅ'টো কোৱা নুশুনো, ইউটিউবতো কোৱা নুশুনো, চিধাই কয় বোলে শংকৰ সংঘৰ অধিৱেশন, শংকৰ অমুক হৈছেগৈ, মানে চিধাই মূৰটো কাটি দিয়ে। মূৰটো কাটিলে কি অবন্ধ বুলি কয়। দেউতাৰ নাম কি? মুকুন্দ ডেকা। দেউতা ঢুকুৱা কেইদিন হ'ল? নাই, দেউতা বাচি আছে। দেউতা যদি বাচি আছে, শ্ৰী মুকুন্দ ডেকা বুলি কিয় কোৱা নাই? দেউতাৰ নাম কি? ল'ৰাটোৱে কৈছেগৈ মুকুন্দ ডেকা। কি ক'লে? মোৰ দেউতাৰ নাম শ্ৰীযুত মুকুন্দ ডেকা। শ্ৰীযুত বুলি যদি নকয়গৈ, যুতটো বাজিলে, শ্ৰী বুলি যদি নকয়, বাপেক মৰিল বুলিতো ধৰি ল'ব ন, হয় নহয়? তাৰমানে বাপেক যে জীয়াই আছে তাতো সন্মান নাইকিয়া। নহ'লেনো বাপেকক ডেডি বুলি কয় নেকি? আজিকালি বাপেকক ডেডি বুলি কয় নে নকয়? কয়। ডেডি শব্দটো অভিধানত চাইচোন, ডেডৰ পৰা ডেডি হৈছে, তাৰমানে বাপেকটো মৰা। আৰু মাকক আকৌ কি বুলি কয়? মাম্মী, MUMMY। মামী মানে কি জানে? মিছৰৰ পিৰামিডত থকা ডেড বডি, তাৰমানে বাপেকো মৰা, মাকো মৰা। ই কেনেকৈ জীয়াই আছে? আকৌ এটা নতুন বেমাৰে ধৰিছেগৈ। এইটো মানে ভাইৰাছতে পৰিব নে বেক্টেৰিয়াতে পৰিব, আমি গৱেষণা কৰি আছোঁ। বাপেকক আজিকালি পাপা বুলি শিকাই দিয়ে। মানে জন্মিছেহে মাত্ৰ পেপো কৈছে, কৌকা, মানে কোনোবা এনেকৈ ওৱা শিকিছে, কহা ওৱা শিকিছে, তাতকৈ বেছি নাইকিয়া। বাপেক সোমাইছে, এই পাপা 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 আহিলে কিবা কাৰণে কি আনিছে পাপা পাপা। বাপেকক যদি পাপা মাতিব লাগে, মই বাপেককো শিকাই দিছোঁ, আপোনালোকে শিকাই দিব লাগে। মই এইটো পাপি, কাৰণ পাপাৰ ভিতৰত পাপি। বাপেক যদি পাপা মাক পাপি, হয় নহয়?
কোনখন ডিকশ্যনাৰী লিখা আছে বাপেকক পাপা বুলি মাতিব লাগিব? বাপেক যদি পাপা হয় তেনে মাক পাপি খাটাং কথা। এঘৰ নতুন মানুহ বিল্ডিঙত থাকে, নিজে সভাপতি যেতিয়া সম্পাদকে বিচাৰি নাপালে কুকুৰ আছেগৈ, গ'লোগৈ নৱীকৰণৰ কাৰণে আনিবলৈকে গৈছোঁ গাড়ী, গৈ পেলাই পালোঁ কৃষ্ণ বুলি ক'লোঁ, এনেকৈ মূৰটো ধুৱাইছে। ৪মান শ্ৰেণীমান পাইছে নেকি গাভৰু ছোৱালীজন, দেখাত নুদুকাই ভিতৰলৈকে সোমাই গৈছে। তাৰপিছত মই কৈছোঁ দেউতা আছেনে? একো বুজি পোৱা নাই। মাকক গৈ পেলাই চিঞৰি চিঞৰি গৈছে, মাকে ভিতৰত বাথৰুমত গাবি আছে, মাম্মী মাম্মী দেউতা কোন? তেতিয়া মাকে ভিতৰত কৈছে পাপাৰক বিচাৰিছে নেকি? তেতিয়া মোক আহিবলৈ কৈছে আপুনি পাপাক বিচাৰিছে নেকি? মই তেতিয়া কৈছোঁ পাপি আছেনে মাজনী? বোলে পাপি কোন? বোলে পাপাৰ ৱাইফ। মানে মাকৰো মানে কনফিউজ, মাকেও শুনা নাই। তাৰমানে দেউতা মানে এওঁ আমাৰ মানে স্বামীকে বিচাৰি নেকি? বোলে পাপাৰক বিচাৰিছে নেকি? হাই হাই, আমি ক'ত গ'লোঁ? সম্বোধন গ'ল, উৰণি গ'ল, ৰিহাখন গ'ল, নগ'ল জানো? চব যাব, চব গৈ আছে। এটি ঘৰত দৰ্জা খিৰিকী আৰু ভেণ্টিলেটৰ লাগিব, কিন্তু ভেণ্টিলেটৰত কি দিয়ে নাজানো, বান্দৰ নোসোমাক বুলি আজিকালি তাঁৰৰ জাল লগাই দিয়ে, কিন্তু দৰ্জা খিৰিকীত পৰ্দাও লাগিব। দৰ্জা খিৰিকীত যদি পৰ্দা নালাগায় তেতিয়াহ'লে কিন্তু পশ্চিমৰ যিবিলাক বলীয়া বতাহ আহি আছে বগৰাই পেলাব। পাইছেতো বুজি? এখন কন্যা মহাবিদ্যালয়কে গ'লোঁ, মই নামটো নকওঁ, তাক মোক ক'ব দিলে সাজ পোছাক আৰু মাৰ্জিত ব্যৱহাৰৰ বিষয়ে মোক প্ৰিন্সিপালে ক'ব দিলে। মই প্ৰথমতেই কৈছোঁ ছোৱালীহঁতক, সেইখন স্কুলতে বোলে মৰমৰ জীয়ৰীহঁত, কাৰণ ইয়াত যিমানখিনি আছে মোৰ ছোৱালীৰ বয়সৰ, কাৰণ এতিয়া মোৰ বয়স একেবাৰে কম, মাত্ৰ মোৰ 13 বছৰ হৈছে দেই। গতিকে মই অন্নাসুৰ ধ্বংস কৰা 53 বছৰ হ'ল। গতিকে এই 18 বছৰীয়া 23 বছৰীয়া ছোৱালীবোৰতো মোৰ ছোৱালীৰ নিচিনাই হ'ব। তেওঁলোকক কৈছোঁ বোলো কাপোৰেৰে আধুনিকতা নুবুজায়, কাপোৰবোৰ চুটি হৈ গ'লে আধুনিক হৈ নাযায়। আধুনিক হ'ব লাগিলে তাৰ আধুনিক মন লাগিব, আৰু শংকৰদেৱ 500 বছৰ আগতে আধুনিক আছিল। সেইকাৰণে চবেই প্ৰতিবাদ কৰিছিল। পূজা নকৰে, মূৰ নুখুৰাই, শ্ৰাদ্ধ নাপাতে, পিণ্ড নিদিয়ে, টেকেলি নাভাঙে, হাড়বিলাক নানে, জুইখিনি ঘৰত নানে, এইডাল কি ওলায়? হয় নে নহয় কওকচোন? মহাৰাজক নৰনাৰায়ণক কমপ্লেইন দিয়া নাই যে, কি বুলি কমপ্লেইন দিয়ে? বেলেগে নহয়, অনন্ত পণ্ডিতেই প্ৰথম কমপ্লেইন দিছে, তেওঁৱে বিৰোধী পাৰ্টীৰ হেড পণ্ডিত আছিল, হয়নে? তেতিয়া শংকৰদেৱক সুধিলেগৈ তোমালোকে মানুহ দাহন কৰাৰ পিছত জুইখিনি ঘৰলৈকে কিয় নানে? শংকৰদেৱে কি উত্তৰ দিছে? হে মহাৰাজ, 3 ৰাজ্যৰ বন্দনী বৰপেটা সত্ৰৰ পৰা অকণমান আগতে হৈছে, বৰপেটা সত্ৰৰ পৰা। গতিকে আমি তাতে একেষাৰ কথাকে কৈ আহিছোঁ। শংকৰদেৱে কৈছে যে হে মহাৰাজ শুনক, ঈৰ্ষাৰ জুই, ক্ৰোধৰ জুই, কামনাৰ জুই, বাসনাৰ জুই আৰু শ্মশানৰ চিতাৰ জুই কৰা কি বুলি কয়? ক্ৰব্যদাত বা ক্ৰব্যাত। আপোনালোকে গুগলত চাৰ্চ কৰি পাব। শ্মশানৰ চিতাৰ জুই কৰা এটা ইউনিক নাম আছে, ক্ৰব্যদাত বা ক্ৰব্যাত। কামনাৰ জুই, বাসনাৰ জুই, ক্ৰোধৰ জুই, হিংসাৰ জুই আৰু শ্মশানৰ চিতাৰ জুই কৰা ঘৰত আনিব নাপায়। বেদত লিখা আছে। যদি নাপায় কোনখন বেদ মতে ঘৰত আনে? বেদতটো লিখা নাই। আৰু ক'ত লিখা আছে সেই কথাষাৰ আমাৰ সভাপতি অতুল দাসগুপ্তানে তেওঁৰ অভিভাষণত লিখিছে, আপোনালোকে পঢ়িব। স্মাৰ্ট পণ্ডিত ৰঘুনাথ ভট্টাচাৰ্য, কৃষ্ণকান্ত সিদ্ধান্ত বিদ্যাবাগীশ, পীতাম্বৰ বিদ্যাবাগীশ, আৰু বিশেষকৈ এই পীতাম্বৰ বিদ্যাবাগীশ এখেতে 18খন কৌমুদী লিখিছিল। প্ৰেত কৌমুদীত আছে, য'ত আত্মাক প্ৰেতাত্মাৰ লগত তুলনা কৰা হৈছে। আত্মাক প্ৰেতাত্মাৰ লগত তুলনা কৰাটো পাপ। বেদত কি বুলি কৈছে? পিতৃং জান্তি প্ৰেতাহা। অসমীয়াত অনুবাদ কৰিলে কি হ'বগে? প্ৰেতৰ লগতে ফুৰিব পূজা খাই, বছৰে বছৰে পুত্ৰ কন্যাই প্ৰেতাত্মা বুলি পিণ্ড দি যায়, আৰু 100 কোটি জন্ম তাৰো গতি নাই। যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি জন্ম দি 5 বছৰলৈকে নিজৰ বুকুৰ অমৃত দান কৰি আমাক ডাঙৰ দীঘল কৰিলেগৈ,
যি পিতৃয়ে 25 বছৰ বা 27 বছৰ হাতত ধৰি নিজৰ হাড়ক মাটি কৰি তেজক পানী কৰি নিজৰ অমূল্য সময় খৰচ কৰি এটি ল'ৰাক বা এটি কন্যা সন্তানক ডাঙৰ দীঘল কৰে তেওঁলোক কেনেকৈ প্ৰেতাত্মা হ'ব তেওঁলোক কেতিয়াও প্ৰেতাত্মা নহয় তেওঁলোক কি তেওঁলোক দেৱতা পবিত্ৰ বৰ্ণমালাত কি বুলি কৈছে পিতৃ দেৱ ভৱ মাতৃ দেৱ ভৱ অতিথি দেৱ ভৱ আচাৰ্য দেৱ ভৱ পিতৃ মাতৃ অতিথি আচাৰ্য প্ৰেত ভৱ বুলিতো উপনিষদত লিখা নাই তে কোনখন পুৰাণ কোনখন উপনিষদ মানে আমি পিতৃক মাতৃক প্ৰেতাত্মা বুলি ক'লে লাগে সেইকাৰণে শংকৰদেৱে কি বুলি ক'লে যে পিতৃ মাতৃ অতিথি আচাৰ্য দেৱতা এওঁলোক কেতিয়াও প্ৰেতাত্মা হ'ব নোৱাৰে সেইকাৰণে আমাৰ পিণ্ড নাই আৰু শংকৰদেৱক আকৌ কৈছে যে কিয় পিণ্ড নিদিলে আপোনালোকে কিয় পিণ্ড নিদিলে তেতিয়া শংকৰদেৱে মহাৰাজ জনজনক কি ক'লে মহাৰাজ যিজন পণ্ডিতে কৈছে সেই পণ্ডিতক আপুনি ৰামায়ণখন পঢ়িব দিব আপোনাৰ আগত আৰু ৰামায়ণত সীতাই শহুৰ দশৰথক মৃত্যুৰ পাছত কেনেকৈ পিণ্ড দিছিল আপুনি চাব আৰু তাৰপিছত মোক সুধিব গতিকে পিছদিনাখন সেই পণ্ডিতক ৰামায়ণখন আনিব দি মহাৰাজে ক'লে বোলে সীতাই পিণ্ড দিয়া অংশটো পঢ়ায় দশৰথে মৰমতে বোৱাৰীক মনত দেখা দিলে বোৱাৰী মই বিদেশী হ'লোঁ অলপ দেখাই আনিলোঁ ভৰত শত্ৰুঘ্নই মোৰ শেষ কাৰ্য সমাপন কৰিলে এতিয়া মোক পিণ্ড দিয়া সীতাই কি কৰিলেগৈ কলৰ দোনা এটাত পানী দি চাউল কেইটামান দি তুলসী দি দুবৰি পাত কেইটামান দি আৰু তাৰ ওপৰতে পাণ এখিলা জাপি দিলোঁ আৰু ক'লে হে শহুৰ পিতৃ আপুনি এইখিনি গ্ৰহণ কৰক তেতিয়া দশৰথে কি ক'লে তুমি পাণখিলা দাঙি দিয়াচোন পাণখিলা যেতিয়া দাঙি দিলেগৈ কি দেখা পালে পানী অলপমান দুবৰি বোল কেইটামান চাউল এপাত এটা তুলসী ঠানি তেতিয়া দশৰথে কৃত্ৰিম শংকৰী কৈছে মোক ফল মূল কিয় দিয়া নাই তেতিয়া সীতাই কৈছে বাৰু দিম আপুনি কোনখন হাতেৰে গ্ৰহণ কৰিব কোনখন মুখেৰে খাব কোনডাল অন্তৰে যাব কোনটো পাকস্থলীত পৰিব মোক কৈ দিয়ক মই দিম তেতিয়া দশৰথে ক'লে হয় মই দেখাই দিছোঁ মই কেৱল এটা আত্মাহে আত্মাটোৰ হাত ভৰি একো নাথাকে আত্মাৰ হাত নাই ভৰি নাই আকাৰ নাই আকৃতি নাই ৰং নাই আছে জানো কল্পনাৰ অতীত চিন্তাৰ অতীত ভাৱনাৰ অতীত ৰঙৰ অতীত আকাৰৰ অকৃতিত উচ্চতাৰ অতীত সকলোৰে অতীত কেৱল আমাৰ অনুভৱৰহে কথা ইয়াক আপুনি চুব নোৱাৰে যেনেকৈ আমাৰ মূৰৰ ওপৰত আকাশখন আছে এই আকাশতে বায়ু আছে পাণ অপান সমান ব্যান কৃকৰ কুৰ্ম দেৱদত্ত ধনঞ্জয় দশ প্ৰাণ বায়ু আছে কিন্তু আকাশত বায়ু থকা স্বত্তেও যেনেকৈ বায়ুৱে কেতিয়াও আকাশক চুব নোৱাৰে ঠিক তেনেদৰে আমাৰ এই পঞ্চভূতিৰ দেহাতেই আত্মাটো আছে যদিও তাক কিন্তু আপোনালোকে চুব নোৱাৰিব চাব নোৱাৰিব এজন ডক্টৰক যদি কয় ছাৰ মই আৰু 5,000 টকা দিম আপুনি এই শৰীৰটো অপাৰেশ্যন কৰি মোক দেখুৱাই দিয়কচোন আত্মাৰ শৰীৰটো পাৰিব জানো পৃথিৱীৰ কোনো চিকিৎসকে অপাৰেশ্যন কৰি দেখুৱাই দিব বোলে এইটো আত্মা এইটো জীৱাত্মা হয় নাই অনুভৱৰ কথা তেতিয়া ৰজাক যেতিয়া ক'লে বোলে আপুনি কি শুনিলে বোলে কেনেকৈ দিলে সীতাই পিণ্ড হয়নে সীতাইটো বেলেগ পিন্ধা নাই কি দিলে দশৰথে স্বীকাৰ কৰিলে যে মই দেহ ত্যাগ কৰাৰ পাছত কোনো আত্মাই পিণ্ড গ্ৰহণ নকৰে শ্ৰদ্ধা জীৱন্ত কালতেই জীয়াই থাকোঁতেই যদি পিতৃ মাতৃক যথাযোগ্য সন্মান নিদিলে মৰাৰ পাছত সাধাল খাহি মাৰি ভোজ দিলে কাৰোবাৰ পেটে তৃপ্ত হ'ব পাৰে তাৰপিছত কোনো অতৃপ্তিৰ সীমা নাই হয় নহয় আত্মা কেতিয়াও আত্মাই কেতিয়াও তৃপ্ত নাই আত্মাক নে হত্যা কৰিব পাৰি নে আত্মাক পুৰিব পাৰি নে জ্বলাব পাৰি নে আত্মাক উৰাব পাৰি নে ক্লেদাক্ত কৰিব পাৰি কৃষ্ণ অৰ্জুনৰ গীতাত কি বুলি কৈছে নৈনং সিন্দ্ৰন্তি শুশ্ৰাণী নৈনং দহংকি পাৱকঃ না স্বৈনং ক্লেদন্ত পহু না সুচতি মাৰুতাহ আত্মা এনে বোলে কেনে আত্মা এনে যাক অস্ত্ৰই কাটিব নোৱাৰে অসাধ্য আত্মা কেনে বোলে আত্মা এনে যাক কোনো অগ্নিয়ে দহিব নোৱাৰে অদাহ্য বোলে আত্মা কেনে বোলে আত্মা এনে যাক কোনো ধুমুহা বতাহে উৰুৱাই দিব নোৱাৰে অশিষ্য বোলে আত্মা কেনে বোলে আত্মা এনে যাক কোনো ধৰণৰ জলে ক্লেদাক কৰিব নোৱাৰে অৰ্থাৎ অক্লেদ্য বোলে কেনে আত্মা অদাহ্য অসাধ্য অশিষ্য অক্লেদ্য চিৰসনাতন শাশ্বতমা আত্মা কাৰো হত্যাৰ বাবে দায়ী নহয় আত্মা কোনো হত্যা কৰিব নোৱাৰে পাপ পুণ্যৰ লগত আত্মা সম্পৃক্ত নহয় সি সম্পূৰ্ণ নিৰ্লিপ্ত
যেনেকৈ আকাশতে বায়ু থকা স্বত্বেও বায়ুৱে আকাশক স্পৰ্শ কৰিব নোৱাৰে, সেনেকৈ পাপ পুণ্য অনীতি অচাৰ বেবিচাৰ কোনেও আত্মাক স্পৰ্শ কৰিব নোৱাৰে। গতিকে আত্মাক প্ৰেতাত্মা বুলি ভবাটো ভুল। শংকৰদেৱে মহাৰাজ নৰনাৰায়ণ ৰাজসভাত প্ৰমাণ কৰি দিলে, মই পিণ্ড কিয় নিদিওঁ, মই জুই কিয় নানো। এইবাৰ মহাৰাজে কৈছে যে কলহ কিয় নহয়, পিণ্ডটো নকৰা ঠিক আছে, নৈৰ পাৰত পিতৃ মাতৃৰ নামটো লিখি পেলাই কলহটো ভাঙিবলৈকে বন্ধ কিয় কৰিছে। তেতিয়া কৈছে যি পিতৃ মাতৃয়ে আমাক এই সংসাৰলৈকে আনিলে, সেই পিতৃ মাতৃ সদায় শ্ৰদ্ধাৰ পাত্ৰ, প্ৰাতঃস্মৰণীয়, সেই আদিগুৰু, সেই আদি দেৱতা। তেতিয়াহ'লে পিতৃ মাতৃ ক'লে সপোনতো প্ৰহাৰ কৰিম বুলি ভাবিব নাপায়। পিতৃ মাতৃক গালি দিয়াটো পাপ, পিতৃ মাতৃক মাৰিম বুলি কোৱাটো পাপ, পিতৃ মাতৃক প্ৰহাৰ কৰাটো পাপ। যদি পিতৃ মাতৃক প্ৰহাৰ কৰাটো পাপ, গালি দিয়াটো পাপ, তেতিয়াহ'লে সেই পিতৃ মাতৃৰ নাম লিখি মৃত্যুৰ পাছত কোবাই কলহটো ভাঙা মানে পিতৃ মাতৃক আৰু এবাৰ হত্যা কৰা। মই কোনখন মুখেৰে পিতৃ মাতৃক হত্যা কৰিবৰ কাৰণে কমে। তেতিয়াহ'লে এতিয়াও যিসকলে নৈৰ পাৰত কলহটোত নাম লিখি পিতৃ মাতৃক কোবাই আছেগে, তেওঁলোকে নিজৰ পিতৃ মাতৃক আকৌ হত্যা কৰি আছে। কৰিছে নে নাই? বাৰু মোৰ দেউতাই এজন মানুহক 1000 টকা দিবলৈকে আছিল। মানুহজন বৰ খঙাল, দেউতাৰ মৃত্যু গম নাপায়। আহি পেলাই আমাৰ ঘৰত তৰ্জন গৈছে, বাপেৰে ধাৰ খাই মৰিল আৰু তেওঁ লাঠি এডাল লৈ আহিছিল গছত ভাঙি। সেইডালে যদি মোৰ ড্ৰয়িং ৰুমত থকা বা বাৰাণ্ডাতে থকা দেউতাৰ ফটোখন কোবাই ভাঙি পেলাই, মই নাভাঙিলেও আমাৰ ট্ৰাইবেল মানুহটো জানেই খং বেছি, পটককৈ মানে আগ্নেয়গিৰি হৈ যায়গৈ। মোৰ কোনোবাটো ভাঙে, তাৰো মূৰটো ভাঙি দিব। মোৰ দেউতাৰ ফটোখন যদি কোনোবাই ভাঙে, এই মানুহটো ধাৰ খাই মৰিল, বোলে আমি দিম, দেউতাই দিয়া নাই, কিন্তু আপুনি ফটোখন কিয় ভাঙিব? ফটোখন ভাঙি নাপাতে জানেই ট্ৰাইবেল কাক কয়গৈ, কোনোবাটোৱে তাৰ মূৰো ভাঙি ধৰিব পাৰে, একো গেৰাণ্টি নাই। ট্ৰাইবেল কাক কয় জানে নাজানিব আপোনালোকে? নাজানে নহয়, আজি শুনি লওক। ট্ৰাইবেলখনে 1 নম্বৰ বেলটো গছত লাগে, সেইটো চটত পকে বহাগলৈকে খায়। 2 নম্বৰ বেলটো চাইকেলত থাকে, বজালে মানুহে চাইড দিয়ে। 3 নম্বৰটো লোহাৰ, সেইটো দামবেল বুলি কয়, পালোৱানে দাঙে। আৰু 4 নম্বৰটো ক্লাছৰ লাষ্টত থাকে, সুধিলে ক'ব নেতাৰ নাম ৰামবেল। ট্ৰাই মানে চেষ্টা, বেল মানে গছতো নালাগে, কাঠৰো নহয়, লোহাৰো নহয়। আজিকালি কিন্তু লাহে লাহে পকিব ধৰিছে। পাইছে বুজি? মনত ৰাখিব, ট্ৰাইবেল লোহাৰো নহয়, কাঠৰো নহয়, মাটিৰো নহয়, গছতো নালাগে, পাছতো নহয়। আজি কিন্তু লাহে লাহে পকিব ধৰিছে। পকিছেনে নাই? মোৰ এজন ককাই গৈ পেলাই চিফ ইলেকশ্যন কমিশ্যনৰ গ'ল, সি পকিল তাৰমানে, হৰিকিংকৰ ব্ৰহ্ম। এজন আৰ্টিষ্ট আছিল সুভা ব্ৰহ্ম, এজন পৰিবহণ মন্ত্ৰী আছিল চন্দন ব্ৰহ্ম, একেলগে আৰু মহিলা মিনিষ্টাৰ আছিল প্ৰমীলানন্দী ব্ৰহ্ম, হয়নে নহয়? এইবিলাক পকিছে তাৰমানে। আৰু এজন দাদা পকিলে সিফালৰ পৰা উজনি অসমৰ, সেইজনৰ নাম সৰ্বানন্দ সোণোৱাল, সেই ট্ৰাইবেলেই। নামনিৰ পৰা এটা পকিছিল, সেইজনৰ নাম শৰৎ সিংহ আছিল, কোচৰাজ বংশীৰ আছিল, হয় নে নহয়? এইবিলাক পকিছে তাৰমানে। কিন্তু মনত ৰাখে, এইবিলাক গছতো নালাগে, লোহাৰো নহয়, কাঠৰো নাই। আপোনালোকৰ দৰে মায়া মাতৃয়ে জন্ম দিছে, দিছেনে নাই? গতিকে নে লাহে লাহে পকিব আৰম্ভ কৰিছে। আগতে কেঁচা আছিল, হয় নহয়? কিয় কৰিলেগে? তেওঁলোকে জনা হ'ল জিভা পাক খোৱা আৰু ভৰি পাক খোৱা বস্তুবোৰ বাদ দি দিলেগে, জেনেৰেলৰ লগত কম্পিটিশ্যন কৰিব নোৱাৰে। সেইকাৰণে মই যোৱা মাহত লাও ভুৰুঙালৈকে আহিছিলোঁ, কোষতলি নাপাওঁতে, হয়নে? গতিকে তাতে গৈ পেলাই মই ক'লোঁ, তেতিয়া গাখীৰখিনি উতলি থাকে, উতলি থকা গাখীৰত যেতিয়া জহা চাউল কেইটামান দিওঁ, গুড় বা চেনি দিওঁ, সোৱাদ হ'বৰ কাৰণে ইলাচি দিওঁ, আৰু সেইখিনি কেতিয়া খায়? মোৰ বিয়া দিয়া ভনীজনী বা মোৰ ছোৱালীজনীক যদি বিয়া দিম, ভাল খবৰটো আহিব 5 মাহত কি হয়? পঞ্চামৃতত পায়স থাকে। আৰু ঘৰত কিবা মাংগলিক অনুষ্ঠান থাকিলেগে, আৰু কোনোবা সত্যনাৰায়ণ পূজাটো পায়স দিয়েগে, নিদিয়ে জানো? এতিয়া খাই কিবা মাংগলিক অনুষ্ঠানত তেতিয়া চাউলখিনি উতলি, পানীখিনি উতলি থাকে, উতলি থাকে গৰম পানীত যেতিয়া লাহি চাউল আহিব, উষ্ণা চাউল তেতিয়া বগে ভাত। কেতিয়া খাব? ভোক লাগিলে। ভোকৰ ভাতমতীৰ জাত আছে নেকি? নাই। সেই বাচমতি নে কেআৰটি কোনো গম নাপায়। কেআৰটি মানে জানে কি? মোৰ খুৰাৰ নাম, নামকাৰী মাতিলে বেয়া পায় কাৰণে চৰ্টকাট কৃষ্ণ নাম তালুকদাৰ, দেউতাৰ ভানিছে পাতি লৈছে। পাইছে বুজি? মানে খুৰাই কাম কৰে DRD অফিচত। মই বুজিয়ে নাপাওঁ সৰুতে DRD মানে কি। খুৰাই খালি কয় আমি দৰমহা দেৰিকৈ পাওঁ। এদিন মোক সুধিলে কোনোবাই, খুৰাৰে ক'ত কাম কৰে? বোলে ডিমৰা দেৰি আছে, চৰকাৰত DRD বুলি কয়, হয় নে নহয়? এতিয়া ভাতখিনি যেতিয়া বাঢ়ি হয় কি বুলি কয়? পন্তা, জকৰা, কৰকৰা, নকয় জানো? সেই বাঢ়ি ভাতখিনি যেতিয়া পাচি বা খৰাহি এটা থৈ, এই জনতা চবনৰ আধা ভালৰ নিচিনা যেতিয়া বাঁহৰ ছটিয়াই দিম, তলত এটা ধুনীয়া কলহ পাতি দিম, হয় নহয়? এটুপ দুটুপকৈ বহি যায় বহল সাগৰ, যেতিয়া গধূলি এঢোক মাৰি দিম, তাৰপিছত কি হ'বগৈ?
নাম মোৰ লাহুদান বাটে বাটে যাকে পাওঁ তাকে খুলি গধূলি কি হ'বগৈ অৱস্থা বোলে মা মানচি জালে জাকে হৈ গ'ল বোকাই পানী লুটুৰি বুটুৰি পিছদিনাখন কি ক'বগৈ আগদিনাখন ডেমকেৰ টনিক খাই পেলাই তেওঁ ভৰি পাক খাই পেলাই নলাত পৰিল আৰু পিছদিনাখন একদম ধুনীয়াকৈ কাপোৰ কানি পিন্ধি ৰাতিপুৱাই নলাটো কৈ আছে হেণ্ড ক্ৰীম ক্লাইম কৰিম বতাহ পৰিছে কালি যে মাজত আছিলে আজি কিয় চাইডত আছে মই এতিয়া মেজিকত উঠিম গুৱাহাটী চানমাৰী ধুনীয়া দেখা পাব এই মানে নলা বিৰাট বিৰাট 9 ফুট 10 ফুট এনেকৈ ধুনীয়াকৈ নলাটো চাই পেলাই এনেকৈ কৈছে কালি যে মাজত আছিলি এতিয়া কিয় চাইডত আছে ময়ো গৈ পেলাই চালোঁ নহয় একোতো নাই কাৰণ গুৱাহাটী নলাত কি কি পায় মূঢ়া গাৰু পুতলা চকী মেজ কুকাৰ যি বস্তু হয় চব পেলাই দিয়ে গুৱাহাটীৰ মানুহে নলাটোকে ডাষ্টবিন বুলি ভাবে সেইকাৰণে নলাত পানী যাব নোৱাৰে বানপানী হয় গুৱাহাটীত কৃত্ৰিম বানপানী হয় ময়ো চাইছোঁ কিবা আছে নে কাক গালি পাৰি এনেওতো জানেই শিক্ষা দীক্ষা কম বেছিটো নধৰে চেণ্টাৰ নধৰেগৈ মেজিকত বহিছোঁ 3টামান স্পীড ব্ৰেকাৰ পাৰ হৈ যোৱাৰ পিছত মোৰ অকণমান কাম কৰিছে তাৰ মানে সেই নলাটোকে গালি পাৰিছে বোলো কি বুলি কৈছে দেচোন কালি যে মাজত আছিলি এতিয়া কিয় চাইডত আছে বোলো নলাটো চাইডত থাকে ৰাস্তাৰ মাজত ডিভাইডাৰ নাই থাকে তাৰ মানে ইয়াৰ নিশ্চয় জিভা আৰু ভৰি পাক খাইছিল আৰু সেইকাৰণে সি নলাত পৰিছিল জোতা থাকিল বোকাত কাপোৰ থাকিল বোকাত জন্মদিনৰ পোছাক কৰি ঘৰত আহিছে ঘৈণীয়েকক নিশ্চয় কৈছে বুজিছা মই জোতাযোৰ মুচিক দি আহিলোঁ তেতিয়া ঘৈণীয়েকে কৈছে তেতিয়াহ'লে কাপোৰযোৰ আপুনি ধুলিক দি আহিছে বোকাত পৰা বুলি কিন্তু কেতিয়াও নকয় গিৰিয়েকবিলাকৰ কিয় কাজিয়া লাগে গম পাইছে নাই গুৱাহাটীত আকৌ গিৰিয়েকবিলাকে ঘৈণীয়েকবিলাকক বিৰাট ভয় কৰে কিয় ভয় কৰে গম পাইছে নাই কাৰণটোতো নাজানে আফ্ৰিকালৈকে বলক হাবিলৈকে বলক সিংহই সিংহিনীক কেতিয়াও ভয় নকৰে মতা সিংহতে মাইকী সিংহটোক কেতিয়াও ভয় নকৰে কিয় নকৰে জানে কাৰণ তেওঁলোকে প্ৰেম কৰে কিন্তু গুৱাহাটীত মতা মানুহবিলাকে তেওঁলোকৰ এজনী ছোৱালীক কি কৰে বিয়া কৰে আৰু বিয়া কৰাৰ লগে লগে বান্ধ খাই যায় বান্ধ খাই যোৱাৰ পিছত তেওঁলোকে হাগিব গ'লে মুতিব গ'লে পানী খাবলৈকে ঘৈণীয়েকক সোধে ৰাতিপুৱা পেটটো বিষাই আছে মানে লেট্ৰিনত যাম নেকি গুৱাহাটীত এনেকুৱা তাৰমানে ঘৈণীয়েকক ভাল পাব লাগে ইমান কয়গৈ ৰাস্তাত কিমান লগত প্ৰেম কৰিছে নহয় ঘৈণীয়েকক সোধে তেতিয়া মই থাকিব নাই তুমি ফোনত ব্যস্ত আছা যে মানে ঘৈণীয়েকক মানে মাজত কৈ দিলে মানে গতিকে কয়গৈ তেতিয়া মই লাগি আছোঁ বিচাৰিম একদম মানে কাপোৰ কানিতে হালৈ যায় কি হয় কি হৈছে আপোনাৰ বোলে নহয় বাথৰুমটো খালী আছে মই বাৰু লেট্ৰিন কৰিব যাম নেকি গতিকে ইমানে প্ৰেম হয়নে এইবিলাক গুৱাহাটীয়া কথা গতিকে এনেকুৱা প্ৰেম আচলতে একো কাম নাই কিন্তু মনত ৰাখিবকে কেৱল মৰমেৰে সংসাৰ এখন নচলে গিৰিয়েকে ঘৈণীয়েকক মৰম কৰে স্বামীয়ে স্ত্ৰীক মৰম কৰে আৰু পত্নীয়ে স্বামীক শ্ৰদ্ধা কৰে তাতেই নহ'ব কিন্তু যি স্বামীয়ে নিজৰ পত্নীৰ মৰ্যাদা দিব নাজানে তেওঁ বিয়া নকৰাই ভাল আৰু মৰ্যাদা দিব নজনা স্বামীবিলাকে পত্নীক তই বুলি কয় তাই বুলি কয় আমাৰ তাই জানে আমাৰ তেওঁ জানে বুলি ক'লে কি হয় এটা আখৰ সলাই দিয়ক না এটা আখৰ সলাই দিয়ক না ইমান কৃপণালীনে কিন্তু নিজৰ তেওঁ কাণখনে কিন্তু তেওঁ আপুনি বুলি কেতিয়া ক'বগৈ হয় নাই ঘৈণীয়েকৰ যদি শ্ৰদ্ধা বিচাৰে ঘৈণীয়েকৰ মৰ্যাদা দিয়াটো প্ৰতি কৰে কিয় দিব নোৱাৰে যিজনী নাৰীৰ জৰিয়তে কিমান কষ্ট কৰি এটা সন্তান যেতিয়া গৰ্ভত ধাৰণ কৰেগৈ 10 মাহ 10 দিন ধেমালি কষ্ট নেকি সেই গোটেইখিনি কথা সভাপতি অভিভাষণত উৰেখা বৰ্ণনৰ 8ম আৰু 9ম কীৰ্তনত সুন্দৰকৈ দিছে গৰ্ভবাসত দুখ বলি প্ৰভু নামতো হয়নে এগৰাকী নাৰীয়ে এক মাতৃত্বৰ বোজা লৈ এটি সন্তানক 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰোঁতে যি পৰিমাণৰ কষ্ট পায় তাক পৃথিৱীত কোনো এটা মেচিন ওলোৱা নাই কিমান কষ্ট পাইছে এটা ক'ব লাগে ভনীয়েকে বায়েকক ক'ব নালাগে তই ডাঙৰ ভাগিনক জন্ম দিওঁতে তোৰ কিমান কষ্ট হৈছে সৰু ভাগিনক জন্ম দিওঁতে কিমান কষ্ট হৈছে বায়েকে জানো ভনীয়েকক ক'ব বোলে মোৰ 1 লাখ পৰিমাণৰ কষ্ট হৈছিল ডাঙৰ সন্তানক জন্ম দিওঁতে মোৰ 1.5 লাখ পৰিমাণৰ কষ্ট হৈছিল সৰু ল'ৰাটোক জন্ম দিওঁতে কোনো মেচিন নাই মাতৃৰ সেই গৰ্ভবাসৰ দুখখিনি কষ্টখিনি হয় গতিকে সন্তানে ভৱিষ্যতে ডাঙৰ হৈ যিমানে কষ্ট নাপাওক কিয় মাতৃগৰাকীয়ে সেই সন্তানটোৰ বোজা কঢ়িয়াওঁতে যি পৰিমাণৰ কষ্ট পাইছিল সেই পৰিমাণৰ কষ্ট কেতিয়া হ'ব নোৱাৰেগৈ মাকৰ পেটতো জাগাৰ কম হোৱা নাছিল সেই 10 মাহ 10 দিন যে মাকৰ গৰ্ভত আছিলোঁ আমাৰ জাগাৰ কিবা কম হৈছিল নেকি কেতিয়াবা এগৰাকী মাতৃয়ে যজা সন্তানো জন্ম দিয়ে কিন্তু তেতিয়াহ'লে বাপেকে বনোৱা ঘৰটোত বাপেকৰ মৃত্যুৰ পাছত মাকৰ কাৰণে থাকিবলৈকে কিয় ঠাই নহয় এনেকৈ শিক্ষা মাকৰ পেটতো সন্তানৰ জাগা কম নাছিল আছিল নেকি কম নতুনকৈ প্ৰথম মোৰ ভনীজনী বিয়া দিয়া ভনীজনী মাহী পেহী ছোৱালী জেঠী ছোৱালী খুৰী ছোৱালী এওঁলোকক আমাৰ দেউতাই ঘৰলৈকে লৈ আনিছিল অৰ্থনৈতিক অৱস্থা বেয়া আছিল দেউতাই গাত লৈছিল দেউতাৰ ব্যৱসায় আছিল গাখীৰ 18জনীমান গাই আছিল গাইৰ গাখীৰৰ পইচাৰে
আমাক 4টা ল'ৰা ABCD আৰু 4জনী ছোৱালী আমাক ডাঙৰ দীঘল কৰিছিলগৈ আৰু সেই 4জনী ছোৱালীয়ে প্ৰত্যেকজনীয়ে বিয়াৰ পাছত মোক প্ৰত্যেকটো কথাই মোক শ্বেয়াৰ কৰে দাদা আজি এনেকুৱা হৈছে দাদা এনেকুৱা হৈছে এতিয়া মই খাব নোৱাৰিছোঁ গিলাচত কেঁচা গুণ পাওঁ এনেকুৱা হৈছেগৈ মোৰ ভোক লাগিছে কিন্তু মই খাব পৰা নাই মই কেনেকৈ খাম মই ঘন ঘনকৈ খাবি পেটটো ভৰাই ৰাখিবি পেটটো যদি তই নাখাওঁ তেতিয়াহ'লে সন্তানটোৰ মূৰটো ডাঙৰ হ'ব মই যিখিনি মোৰ অভিজ্ঞতা চিকিৎসা বিজ্ঞানৰ অভিজ্ঞতা সেই বিষয়ে মই ভনীহঁতক সতৰ্ক দিছোঁ কাৰণ কি আমাৰ ভনীকেইজনী অকণমান লাজ কৰি আছে গিৰিয়েকহঁতক খাবহঁতক সুধিবলৈকে ভয় কৰে গতিকে মই কৈ দিওঁ তাৰমানে পেটটো ভৰাই ৰাখিবা লঘোণ নিদিবা লঘোণ দিলে সন্তানৰ গাটো চিয়া হয় মূৰটো ডাঙৰ হয় পিছত জন্ম দিবলৈকে কষ্ট পাবি আজিকালি সেই চিন্তা নাগৰিকটো নৰ্মেলে হয় বোলো কামখিনি কৰিবি নকৰাকৈ নাথাকিবি বেছি উৎপত কামবিলাক নকৰিবি হয়নে আৰু মনত খঙৰ ভাৱ নানিবি এনেকৈ কৰি কৈছে বোলে এতিয়া দাদা কি হৈছেগৈ বোলে এতিয়া মোৰ 7 মাহ বোলে 7 মাহ হোৱাৰ লগে লগে তোমাৰ এতিয়া 28 সপ্তাহ হ'ল আমি পূৰ্ণ সপ্তাহ হিচাপত হিচাপ কৰোঁ আৰু সেইখিনি যদি আপুনি বুজিবলৈকে চেষ্টা কৰে তেতিয়াহ'লে আপোনালোকে কপিল দেৱভূতি সংবাদৰ 3য় স্কন্ধ ভাগৱতৰ জীৱৰ তামসিক গতি 2টা চেপ্টাৰ দিয়া আছে সেইটোৰ গাইনকলজি এম্ব্ৰইডাৰী হয়নে ধুনীয়াকৈ এটা দিয়া আছে 7ম মাহত সোমোৱাৰ লগে লগে 28 সপ্তাহ হোৱাৰ লগে লগে সন্তানটোৱে লাহেকৈ মূৰটো মাকৰ দক্ষিণ ফালে বেকা কৰি দিয়ে হয়নে যেন ঘড়ীটো 2টা বাজিছে লাহে লাহে 8ম মাহ পোৱাৰ লগে লগে ঘড়ীটো 3টা বাজেগৈ ঘণ্টাৰ কাটে 3 নাই আজিদিনাখন 10 মাহ সম্পূৰ্ণ হ'বগৈ তেতিয়া ঘড়ীটোৰ ঘণ্টাৰ কাটে যেনেকৈ 6 বাজেগৈ প্ৰসূতি বায়ুৱে সেই সন্তানটোক গৰ্ভস্থৰ পৰা ভূমিষ্ঠ কৰাই দিয়ে আজিবিলাক উৎপতীয়া ছোৱালী উৎপতীয়া মানে কন্যা তেওঁলোকে মানে সেই 7 মাহ 8 মাহতো গিৰিয়েকৰ বাইকৰ পিছে ভিতৰলৈ উৎপাত কৰি ঘূৰিছেগৈ স্পীড ব্ৰেকাৰৰ পৰা গাড়ী পাৰ হৈ গৈছেগৈ সেইটো সন্তানে 1.5 পাক ঘূৰিব আৰু 1.5 পাক ঘূৰি পেলাই নাৰীডাল ডিঙিত মেৰিয়াই ল'ব বামুণ জন্মে বুলি কয় মোৰ নহয় ভৰি আহিব হয় মাক নহয় সন্তান বাচিব পাৰে মৰিব পাৰে গতিকে গৰ্ভস্থ শিশুক লৈ উৎপাত নকৰিবগৈ হয়নে কাৰণ এইকাৰণে কৈছোঁগৈ আজিকালি বেছিভাগ ল'ৰা ছোৱালীয়ে মাক বাপেকৰ লগত নাথাকে বেলেগে গৈ থাকেগৈ হয় নাই গতিকে প্ৰত্যেকটো সন্তান গৰ্ভত থাকোঁতে মাতৃবিলাকে জানেগৈ 7 মাহ হোৱাৰ লগে লগে কোনোবাটো সন্তানে ঘূৰি আহে মাকৰ পেটতে পোহাদি নাপায়গৈ হয় নাই আৰু সেইকাৰণে কৈছে সেইটো সন্তানে ভৱিষ্যতে গৈ পেলাই জনপ্ৰতিনিধি হ'ব সেইটো সন্তানে মহাপুৰুষ হ'ব যিটো সন্তান মাকৰ গৰ্ভত থাকোঁতে মাকে অকণমানো কষ্টই নাপালে যিটো সন্তান মাতৃ গৰ্ভত থাকোঁতে মাকে অকণমানো কষ্ট নাপালেগৈ তেতিয়াই মাক বাপেকে ভাবিব লাগিব মাকে হয়তো ক'ব কাৰোবাৰ আগত ভনীয়েক বা বায়েকৰ আগত ক'বগৈ বোলে এই সন্তানটো গৰ্ভত থাকোঁতে মই একো গমেই নাপালোঁ কোনো কষ্টই নাপালোঁ মোৰ বমিও নাহিল গোন্ধও নাপালোঁ খাবও পাৰিলোঁ চব পাৰিলোগৈ কিন্তু মনত ৰাখিব সেইজনী মাকে এইটো সংকেত পোৱা উচিত এইজন মোৰ পেটত গৰ্ভত মহাপুৰুষ আহিছে আমি বাৰু কেতিয়া ভগৱানক আনিব পাৰিম আমাৰ গৰ্ভত হয়নে এই যিবিলাক খাই আছেগৈ এই খাদ্যদি আপুনি আনিব নোৱাৰিবগৈ কি আহিব লাগিবগৈ বিবাহিত স্বামীৰ ঘৰৰ পৰা এটোপাল শুদ্ধ তেজ আহিব লাগিব মাত্ৰ এটোপাল যদি শুদ্ধ তেজ আহে তেতিয়াহ'লে সেই এটোপাল শুদ্ধ তেজৰ পৰাই স্বয়ং ভগৱন্ত আপোনালোকৰ মাজত আহিবৰ কাৰণে বাধ্য আৰু সেনেকুৱা শুদ্ধ তেজ এটোপাল অহাৰ কাৰণে সুনীতি আয়ে যুৱক জন্ম দিছিল সেনেকুৱা শুদ্ধ তেজ এটোপাল কিন্তু দৈত্যৰ পৰা আহিছে কয়াধৰ স্বামী কিন্তু পৃথিৱীৰ আদি দৈত্য হিৰণ্য গজিব দৈত্য স্বামীৰ পৰা কিন্তু এটোপাল শুদ্ধ তেজ হৈছেগৈ কয়াধৰ হয়নে শুদ্ধ তেজ টোপাল আদায় কৰি লোৱাৰ কৌশলটো কিন্তু মাতৃগৃহতে কন্যা সন্তানে জনা উচিত হয়নে মাত্ৰ এটোপাল শুদ্ধ তেজ কৰিছে পিয়ৰ ব্লাড হিৰণ্য কশিপুৰ বিৰাট দৈত্য আৰু যেতিয়া বৰাহতি ভগৱন্তই হিৰণ্যক বধ কৰিলেগৈ তেতিয়া তেওঁ কি ক'লে শুনিয়া হিৰণ্যে ভাতৃৰ বধ ক্ৰোধে আৰকত চকুত বধ দানৱ গণকম মাতে সম্বোধি মাৰিব বৰা হক শুলে বিন্ধি কোৱা নাই জানো মই ত্ৰিশূলেৰে হানি পেলাই বৰাহক হত্যা কৰিম মই কঠোৰ তপস্যা কৰিম এই বুলি দ্বিতী মাতৃৰ পৰা তেওঁ অনুমতি লৈছে এই কথাৰে আশা কওঁ কৰি আদি টিক তপ মনে গহিলা মন্দৰ এই আকাশ কচাই ঊৰ্ধ বাহু হৈ থাকিলা অংগুছে ভূমি কচাই কিন্তু প্ৰথম দিনাখনে গৈ নাপালে প্ৰথম দিনাখন ওলাই গৈছিল আৰু পদূলি মুখতে এজোপা গছত এটা ফেঁচাই বেয়া কেঁচি হৈছে নিউকৈ আছে
আৰু সেইটো অপচপন বুলি ভাবিলে যে এয়া অমংগলৰ চিন। হিৰণ্যকশিপুৰ গধূলি ঘূৰি আহিল, আহি পেলাই তেতিয়া কয়াধে কৈছে, হে স্বামী, হে আৰ্যপুত্ৰ, আপুনি কিয় ঘূৰি আহিল? তেতিয়া কৈছে এটা ফেঁচাই অমংগলীয়া মাত মাতিছে। তেতিয়া কয়াধে নজনাৰ ভাল ধৰি পেলাই সুধিছে, হে স্বামী, হে দৈত্যপতি, হে ত্ৰিজগতপতি, মানে হিৰণ্যকশিপুৰে ঘোষণা দিছিল ময়ে ত্ৰিজগতপতি। সেইকাৰণে কয়াধে কৈছে, হে ত্ৰিজগতপতি, হে স্বামী, হে আৰ্যপুত্ৰ, হে দৈত্যেশ্বৰ, আপুনিনো ক'ত যাব ওলাইছিল? বোলে মই তপস্যাৰ কাৰণে যাম ব্ৰহ্মা সন্তুষ্ট কৰিম। বোলে কিয়? বোলে মোৰ ভাতৃ হিৰণ্যক্ষৰ বধ কৰা বৰাহ ৰূপী মই বিষ্ণু মাৰিম। বোলে আপোনাৰ ভাতৃক কোনে হত্যা কৰিলে? বোলে বৰাহ ৰূপী বিষ্ণু। আকৌ কয়াধে ইচ্ছা কৰি স্বামী সুধিছে, এই বৰাহনো কি? বোলে বৰাহ এটা গাহৰি, এটা পহু। বোলে বৰাহ ৰূপী বিষ্ণু বুলি ক'লে সেইটো আকৌ কি? তেওঁ বৈকুণ্ঠত থাকে, তেওঁ এইবাৰ গাহৰি ৰূপ ধৰি মোৰ ভাতৃক হত্যা কৰিছে। বোলে তেওঁ গাহৰি ৰূপত গ'লে সেইটো বিৰাট খেলকি বাজি, বিৰাট স্বপ্নবেক্ষণ কৰে। আজি এইটো কালি সিটো, তাৰ কি ৰূপত কেতিয়াবা কোনো ঠিক নাই, হয় নাই? তাৰপিছত কৈছে বোলে তেওঁ কি ধৰে? বিভিন্ন ৰূপ ধৰি পাৰে তেওঁ, সেইটো ভেলকি বাজি, সেইটো যাদুজনৰ বস্তু। বোলে তেওঁৰ শক্তি কয়, তেওঁৰ বহুত শক্তি, সেইকাৰণেতো তাৰ ওপৰত মই বিজয়প্ৰাপ্ত কৰিবলৈ মইতো বিচাৰি থাকোঁ। বোলে হেৰি তেওঁ এই খাটাংটো, এই গাহৰিটোৱে যে বিশ্বাসৰ কাৰণে একদম মই ডেম চিয়ৰ সিয়ে এটাৰ বাৰে বেলেগ একো নহয়। এই বুদ্ধি কৰি কয়াধে বাৰে বাৰে স্বামীৰ মুখেৰে ঈশ্বৰৰ নাম গাইছে। এবাৰ বিষ্ণু বুলি কয়, এবাৰ হৰি বুলি কয়, হয় নাই? গতিকে এবাৰ কি বুলি কয় বোলে আৰু তেওঁৰ কিবা বেলেগ নাম আছে নেকি আপুনি জনাত? মইতো একো নাজানো বিষ্ণুৰ বিষয়ে। বিষ্ণুৰ কিবা নাম আছে? বহুত নাম। তেওঁ হৰি বুলি কয়, ৰাম বুলি কয়, অনন্ত বুলি কয়, অচ্যুত বুলি কয়, কেশৱ বুলি কয়, বৈকুণ্ঠপতি বুলি কয়, লক্ষীৰ স্বামী বুলি কয়, ত্ৰিজগতী বুলি কয়, লোকাধেক্ষ, চুৰাধেক্ষ, জনাধেক্ষ, হেক্সাধেক্ষ, অধুকজ, দেৱতাবিলাকে বহুত নামেৰে মাতে, মই এইখিনিয়ে জানো। মানে প্ৰায় 100-150 নাম স্বামীৰ মুখেৰে আনি লৈছে। স্বামী এটা কথা নহয়, আপুনি এতিয়া তপস্যাত যাব, কিমান দিন বা লাগে? বহুত দিন লাগিব, পটককৈ ব্ৰহ্ম নাহে। তে ইমান দিন মই কাৰ লগত থাকিম? মোকোতো এটা সংগী লাগে। মোৰ যদি এটা সন্তান থাকিলেহেঁতেন স্বামী, মই তাৰ লগতে উমলি থাকিলেহেঁতেন। আৰু যদি আপুনি তপস্যা কৰি থাকোঁতে আপোনাৰ কিবা এটা হৈ যায়গৈ, এই ৰাজ্যৰ ভৱিষ্যত উত্তৰ নাই, একদম সঁচা কথা। আৰু তেতিয়া শেষ ৰাতি আৰু কৈছে মোক এটি সন্তান বুলি দান কৰ। আৰু স্বামীৰ সংযোগত কয়াধু গৰ্ভৱতী হ'ল। চাওক, এই ধৰ্মপত্নীয়ে কি সুন্দৰে, কি কৌশলেৰে স্বামীৰ তেজ শুধৰণি কৰিলে, কৰি নল'লে। গতিকে স্বামীৰ পৰা এটোপাল শুদ্ধ তেজ আহিব লাগিব। কেৱল স্বামীয়ে পত্নীক মৰম কৰিলেই নহ'ব, বুজিব লাগিব। মই আইসকলক কৈছোঁ, বাপসকলক কৈছোঁগৈ, মোৰ বিয়া দিয়া ছোৱালীজনী গৰ্ভৱতী হ'ল, ডেট ইজ নট খোজখবৰি, সেইটো খোজখবৰ নহয়। কাৰণ ছোৱালীজনীয়ে ল'ৰাজনীয়ে দুইটা কাকো দেখা নাই, এৰেঞ্জ মেৰেজ এখন। কিন্তু যিদিনাখন আমি এইটো গম পাম যে ল'ৰাটোৱে ছোৱালীটোক বুজি পাইছে, ছোৱালীটোৱে ল'ৰাটোক বুজি পাইছেগৈ, সেইটোহে খোজখবৰ। গতিকে এজনী নাৰী গৰ্ভৱতী হোৱাই খোজখবৰ নহয়, হয় নাই? আৰু জানিব লাগিব সেই পৰিয়ালটোৱে। আমাৰ অসমীয়া পৰিয়ালত, অসমীয়া সমাজত ঘৰখনে বিয়া কৰে, কিন্তু অইন সমাজত দৰাটোৱে বিয়া কৰে। সেইকাৰণে দৰাটোৱে মংগলসূত্ৰ পিন্ধাই। অসমীয়া সমাজত মংগলসূত্ৰ নাই, পাৰ্চনেলি বুলি কয় বেলেগ সমাজত। আমাৰ সমাজত যৌতুকো নাই আৰু মংগলসূত্ৰও নাই। আমাৰ সমাজত দৰাৰ মাকে বিয়া কৰে, দৰাৰ মাকেহে সেন্দুৰ দিয়ে জোৰোণৰ দিনাখন, নহয় জানো? এতিয়া কাৰোবাক কাৰোবাক দেখি জোৰোণত ল'ৰাও যোৱা হৈছে, দৰাৰ মাকে কি বুলি কয় নাজানেও। হিচাপ মতে তেল সেন্দুৰ দিয়া হ'ল যেতিয়া তুমি আৰু পুৰণা হ'লা, তোমাক হিচাপ মতে নিবই পাৰোঁ। কিন্তু বহুত যোগাৰ কৰিছে যে আমাৰ তাতো। আৰু বোলে তাৰহে সম্পত্তি হ'ব, তুমি ল'ৰাই আহি পেলাই কালি তোমাক নিব, সাজু হৈ থাকিবা, হয় নহয়? গতিকে আমাৰ অসমীয়া সমাজত ঘৰখনে বিয়া কৰে, সেইকাৰণে অকণমান এটা পাৰ্থক্য থাকি যায়। যি কি নহওক, আমি এই কৃষ্টি, এই সংস্কৃতিক, এই পৰম্পৰাক আমি আপোন কৰি ল'ব লাগিবগৈ। কাৰোবাৰ যদি নাই, সেই জাতীয় ভাত জগাই তুলিব লাগিবগৈ। এইকাৰণেই কৈছোঁ, সম্বোধনৰ পৰা, কাপোৰ কানিৰ পৰা, সংস্কাৰৰ পৰা, সংস্কৃতি সংগীতলৈকে আমাক কি দিয়া নাই শংকৰদেৱে? আমাক ইউনিফৰ্ম দি থৈ গৈছে। ইউনিফৰ্ম মানে এখন এখন স্কুলৰ কাপোৰৰ ৰং একে, হয় নহয়? চাওকচোন, ছাত্ৰ ছাত্ৰীৰ কাপোৰৰ ৰং কিয়? কাৰণে সেইখন স্কুলত, সেইখন শিক্ষা অনুষ্ঠানত হাজিৰা কৰা মানুহজনৰ কোটিপতিৰ, লাখপতিৰ সকলো যাব,
গতিকে অৰ্থনৈতিক বৈষম্য যাতে তেওঁলোকৰ মনত নাহে সেইকাৰণে স্কুল এখনৰ ছাত্ৰ ছাত্ৰীক একেধৰণৰ কাপোৰ কানি দিয়া হয় আৰু সেইকাৰণে শংকৰদেৱে আমাক ভকতসকলক কি দিলেগৈ 3 বছৰ দি থৈ গ'ল এতিয়া 94 সংখ্যক অধিৱেশন আহি আছে মহবন্ধা পথাৰত এৰাল পথাৰত এতিয়া পাছফালৰ পৰা আমি প্ৰায় ভুল কৰিম শইকীয়াক হাজৰিকা বুলি মাতিম হাজৰিকাক ফুকন বুলি মাতিম ঘূৰি চাবগৈ নহয় কাৰণ ভকতক আগফালে পিছফালৰ পৰা এই লাখ লাখ ভকতক সকলোকে একে দেখিব ধুতিয়ে পাতিব হয় নে নহয় কওকচোন আইসকলোকে কেনেকুৱা কলিতানী আহে মাতা নাই আপোনাকে মাতিছে ঘূৰি চাব যে কলিতানী নহয় তেওঁ শইকীয়ানীহে একে হৈ নাযাব জানো গতিকে শংকৰদেৱে আমাক ইউনিফৰ্ম দি গ'লে নগ'লে মই এটা ভাষণত কৈছিলোঁ যে থিয় হৈ থকা অৱস্থাত গলবস্ত্ৰ ডিঙিতে থাকিব আৰু যেতিয়া বহি পেলাই নাম প্ৰসংগত ভাগ ল'ব পাঠ প্ৰসংগ কৰিবগৈ শৰণ ভজন দিবগৈ তেতিয়া গলবস্ত্ৰ আঁঠুৰ ওপৰত আহিব এজনে মোক প্ৰশ্ন কৰিছেগৈ ইউটিউবত ডাঙৰীয়া এই আইসকলৰ মেখেলাৰে আঁঠু ঢাক খাই থাকে বাপসকলৰ ধুতিৰে আঁঠু ঢাক খাই থাকে আৰু অতিৰিক্তকৈ গামোচাখন তলত নমাই লোৱাৰ কি প্ৰয়োজন আছে মই তেতিয়া কৈছোঁ হে মহাপুৰুষ ডাঙৰীয়া কেতিয়াবা সত্যগুণীৰ পৰা ৰজগুণী অৱস্থাত যায় নামত কিয় কাৰণে কীৰ্তন দুবিধ বীৰ আৰু নিবিৰ বীৰ কীৰ্তন আৰু নিবিৰ কীৰ্তন যেতিয়া নিবিৰৰ পৰা বীৰলৈকে গুচি যায় কাপোৰ অসংযত হয় তেওঁ বুজি নাপাব বুলি মই তলত এটা কোটেশ্যন দি দিছোঁ ঢাকন নোহোৱা চৰু উদঙীয়া গৰু লাওমূৰা গৰু বেৰা বেছিকৈ ভাঙে নাভাঙে তেওঁ তেতিয়াও বুজি পোৱা নাই চাগে সেই মহাপণ্ডিতে মই সেইকাৰণে কৈছোঁ যেতিয়া আমি দিহানাম গাওঁ ল'ৰাবিলাকে গাওঁ বা ছোৱালীবোৰে গাওঁগৈ বহি পেলাই যেতিয়া দিহানাম গাওঁ গাত তত নাই তাৰমানে উদ্ভৱ হৈ যায়গৈ হয়নে দিহানাম বিৰসৰ বস্তু বিৰসত গ'লে কাপোৰ কানি কেতিয়া মানে আপোনাৰ সেই আঁঠু পাইহি কেতিয়াও গম নাপাবগৈ এতিয়া জুইৰ ওচৰত ঘি ফালে গ'লে নে নগ'লে এফালে ল'ৰাবিলাক বহিছে এফালে গাভৰু ছোৱালীবিলাক বহিছেগৈ মুখখন বোলে চুচি কটা নাকটো জোঙা থুতুৰিটো বহি পৰা চামৰাখন বগা চুলিখিনি কঁকালত পৰা হয়নে এনেইতো প্ৰেমৰ ৰখে গলি থওঁ তাকে যদি বগা বগা কলা ফুল দুটাক ডেকা ল'ৰাই দেখিব লাগে কেতিয়া আৰু তাততো পইচাই ভংগ চাইছে এইজনী মই কেতিয়া নিজৰ কৰি লওঁ নাম ক'ৰবাত যাব ভগৱন্ত থাপনাৰ পৰা পলাব হয় নহয় সেইকাৰণে আমি কি কৰিলোগৈ ডিঙিৰ গামোচাখন আমি আঁঠুত দিলোগৈ কিয় কাৰণে ধুতিখন কোচ খাই আহিলোঁ মেখেলাখন কোচ খাই আহিলোঁ গামোচাখনে ঢাকোন দি থ'ব নামত আমি কি কি লাগিব কি চাব পাৰিম আজিকালি মানে নজনা কথা কেইটামান জানিব লাগিব আমাক কি কৈছিলগৈ ঐশ্বত কৃষ্ণ বিশ্ববাবে আমাক ভজন দিতে কৈছিলগৈ ভকতৰ কিলাকুটি লাগিব পাৰে নাম ধৰোঁতে কিলাকুটি লাগিব পাৰে বেলেগ অংগ প্ৰত্যংগ লাগিব নোৱাৰিব দক্ষিণ পাৰৰ ভকতে উত্তৰ পাৰৰ ভকতে মুখামুখি হোৱা ভকতে পুৰুষে হওক মহিলাই হওক অকল থুতুৰিটোলৈকে চাব পাৰিব চুলি পাতোতে তাৰ তলত মানে ইয়াত বিউটি বন বুলি নকয় জানো মহিলাসকলে জানিব এটা সেই ওলাই থাকে যে হাতোডাল জেং জেংকৈ গতিকে সেই বিউটি বনৰ ওপৰত পাৰিব তাতকৈ তলত আৰু নেহি চলেগা পাৰ্মিশ্যন নাই হয়নে গতিকে আজি আৰু যুগ বদলিল দিহানামত গাৰ চামৰে ৰংচাই বোলে নাম্বাৰ দিয়া হয় খুৰডাল ক'ৰবাত থাকে জনাই জানে নহয় জানো সেইকাৰণে আজিকালি নামতিবিলাক বুদ্ধি হৈ গ'লগৈ একে কালাৰৰ নামতি উঠে আজিকালি ষ্টেজত চাবচোন তাৰমানে সেই বগা ৰাজহাঁহকেইটাৰ মাজত কুলি কেতেকী নেদেখিবই আজিকালি হয়নে গতিকে নামত বহা ভকতে মূৰটো দৰ্শন কৰিব পাৰিব মস্তক ভাগ আৰু কিলাকুটি লাগিব তাতকৈ নহয় আৰু গলবস্ত্ৰ নমাই আনি আমি কোলাত ঢাকি ৰাখোঁ ডিঙিত ল'লে গলবস্ত্ৰ কান্ধৰ পৰা কঁকাললৈকে ঢাকি ৰাখিলে আৱৰণ বস্ত্ৰ আৰু কঁকালৰ পৰা গেৰুৱা লতাই ল'লে আইসকলৰ কাৰণে মেখেলা আৰু বাপসকলৰ কাৰণে ধুতি সেয়া হ'ল লজ্জা নিবাৰক গতিকে তেওঁ কোৱাৰ দৰে কিয় আৰু এক্সট্ৰাকৈ লাগে তেওঁ সময়ত দেখিব হয় নাই গতিকে মতা মানুহে গেৰুৱা লতাই পিন্ধে আৰু আইসকলে গুৰুহা থকাকৈ মেখেলা ভাগ পৰিধান কৰে নকৰে জানে গতিকে মাৰ্জিত পোচাক হ'লেগৈ কি হয়গৈ তেতিয়া চকু বেয়াকৈ নাযায় সেইকাৰণে বিয়াৰ দিনাখন কইনা দাতাই কইনাক সম্প্ৰদান কৰাৰ পাছত বৰে প্ৰথমতেই বিবাহ বিধিত চাই ল'ব 5 নম্বৰ দফা বৰৰ সম্ভাষণ অৰ্থাৎ বস্ত্ৰদান মন্ত্ৰ দৰাই সোঁহাতেৰে কইনাৰ কাপোৰত ধৰি গাব লাগে বিহাবা চাদৰ ধৰি কি বুলি গাব লাগে
ওম জনঙ্গস্বহ পরিধস্ব ওয়াসুভম কৃষ্ণনমম অভি ষষ্ঠী পাবম সপঞ্চ জীবম শরদশতম সুবর্ষ রোহিংস পুত্ৰনানু সাংবায়া শৈশ্বদিনম পরিধস্ব বাস। অসমীয়াত অনুবাদ কৰিলে এনেকুৱা হ'ব, হে আয়ুষ্মতী বস্ত্ৰ পৰিধান কৰা, বস্ত্ৰৰ দ্বাৰা মনোহাৰিণী হোৱা, শয়ন নিমিত্তে পবিত্ৰ হোৱা। আজি যিদৰে খুটা কাটি দিগ বাণী দৈ সুপনি সকলে তোমাক উত্তম বস্ত্ৰ সৰ্বাংগ ঢাকি কইনাৰ সাজত সজাই পৰাই ভকত ভাগৱতৰ আগলৈকে সমাজৰ মাজলৈকে আনয়ন কৰিলে, সেইসকলৰ আদৰ্শে এনেদৰে বস্ত্ৰ তৈয়াৰ কৰি তুমি নিজে পৰিধান কৰিবা আৰু আনকো পৰিধান কৰাবা। কিন্তু বাক্যটোত এমফেচিছ কৰিছে সৰ্বাংগ ঢাকি। কইনাই পেট বুকু লৈ পেলাই কাপোৰ পিন্ধে নেকি? নিপিন্ধে। উৰণিৰে মূৰ ঢাকে, চাদৰ কান্ধত থাকে, ৰিহাৰে বুকুৰ ভাঁজ থাকে। আৰু যেনেকৈ বিয়াৰ দিনাখন সৰ্বাংগ ঢাকি কইনাই একেবাৰে মৰ্যাদাযুক্ত নাৰী হিচাপে ভকত ভাগৱতৰ আগলৈ সমাজৰ মাজলৈকে আহিছে, ঠিক তেনে দৰাই কি বুলি কৈছেগে, হে লক্ষ্মী, হে আয়ুষ্মতী, আজিৰে পৰা তুমি পিতৃ গৃহতে থকা বা মোৰ গৃহতে স্বামী গৃহতে থকা, যিকোনো কাৰণত এখোজো যদি বাহিৰলৈকে দিয়া মৰ্যাদা সহকাৰে তুমি বস্ত্ৰ পৰিধান কৰিবা। ৰাস্তাত ছোৱালী কিয় জোকাই লৰাই? এক নম্বৰ কথা কাপোৰ। কাপোৰ যেতিয়াই ছুটি হৈ যাবগে তেতিয়াই লৰাই জোকাব, অৰ্থাৎ ইফটিজিঙৰ বলিব। গতিকে কাপোৰৰ দ্বাৰা কেতিয়াও অমাৰ্জিত হ'ব নোৱাৰে। মই যদি 2 লাখ টকীয়া মোবাইল এটা কিনি কভাৰে নলগাওঁ কি হ'ব? মোবাইলটো ভাঙিব, ছেফটি নহ'ব, নহয় জানো? গতিকে ইমান মূল্যৱান শৰীৰটো কিয় আপোনালোকে নাঢাকে, হয় নাই? গতিকে এই কথাবোৰ আমি লক্ষ্য কৰিব লাগিব। যিটো পৰিয়ালত ল'ৰা ছোৱালীক সন্তানক সংস্কাৰ শিকোৱা নহ'ল, সেই সন্তানে বেভিচাৰ কৰাটো খাটা। কেইবিধ আচাৰ বাৰু? বেদাচাৰ, লোকাচাৰ, দেখাচাৰ, সদাচাৰ। এইকেইটাৰ যাৰ প্ৰভাৱ নাই তেওঁ বেভিচাৰ কৰিব। কায়া বাক্য মনে যতে কয়া আচৰে অলৌকিক বৈদিক কৰ্ম হুঁয়াই একমত ঈশ্বৰ কৃষ্ণতম হি অৰ্পিব কি হব ধৰ্ম। শ্ৰীমদ ভাগৱত একাদশ স্কন্ধ নিম্নমুখী দশমবাদ 2য় অধ্যায় কবিৰ দ্বাৰা বেদান্ত দৰ্শন ব্যাখ্যা দুলৰী চন্দ্ৰৰ 2য় স্তৱক। কাহ্য বাক্য মানে যতেক আচৰে লৌকিক বৈদিক কৰ্ম হুয়া একমত কৃষ্ণত অৰ্পিব এওঁ ধৰ্ম। কি বুলি ক'লে? কাই বাক্য মানে কি কি আচৰণ কৰে? লৌকিক বৈদিক, অৰ্থাৎ আমাৰ আচাৰ কেইটা 4টা: বেদাচাৰ, লোকাচাৰ, দেখাচাৰ, সদাচাৰ। বুজি লওক, আপোনালোকে কিন্তু পিছত গৈ হাহাকাৰ হ'বগৈ, ল'ৰা ছোৱালীক শিকাব নোৱাৰিবগৈ। বেদাচাৰ আমাৰ সনাতন হিন্দু ধৰ্মত বেদাচাৰ 16টা: গৰ্ভদান, পুংখাবন, সাধুবক্ষণ, নন্দকৰণ, জাতকৰ্ম, অখোজকুদ্ৰি, নামাকৰণ, দীক্ষা, হৰণ, ভজন, বিয়া, মৃত্যু, সবিন্দি আদি কৰি 16টা সংস্কাৰ আছে। এই 16টা সংস্কাৰক বেদাচাৰ বুলি কয়। বেদত আছে। এই বিবাহকে আদি কৰি, শ্ৰাদ্ধকে আদি কৰি, নামাকৰণকে আদি কৰি, লগুণ দিয়ানকে আদি কৰি ক'ত ক'ত পাম বাৰু? আমি কি কওঁ? বৈদিক 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 আৰু 4খন বেদত, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ, এই 4খন বেদত হিন্দুৰ ৰীতি নীতি পোনপটীয়াকৈ পোৱা নাযায়। যিসকলে গৱেষণা কৰিছে তেওঁলোকে জানে। আপোনালোকে গুগলত চাৰ্চ কৰিব, 4G মোবাইল যদি আছে, অল দ্য হিন্দু ৰিচুৱেলছ ৱেৰ ইট ইজ গোইং টু বি ফাউণ্ড। গুগলত মাৰি দিলক। আজিকালি অসমীয়া ভাষাত গুগলত ক'লে হয়, হে গুগল, হিন্দুৰ ৰীতি নীতিখিনি কোনখন শাস্ত্ৰত পোৱা যায়? লগে লগে 6টা নাম আহিব: মনু সংগীত বা মনুস্মৃতি, আৰ্য ক্ৰিয়াকাণ্ড বা হিন্দু সৰ্বস্ব, জাস্ক গীৰ্যসূত্ৰ, পাৰস্ক গীৰ্যসূত্ৰ, গুভিল গীৰ্যসূত্ৰ, আশ্ৰলন গীৰ্যসূত্ৰ। এই 6খন সূত্ৰত, 6খন কিতাপত একদম গৰ্ভদানৰ পৰা মৃত্যুলৈকে হিন্দুৰ 16টা বেদাচাৰ আছে। বেদাচাৰ তাতেই। এতিয়া লোকাচাৰ কি? ধৰি লওকচোন, আমাৰ সভাপতি, মই কাম কৰা হায়াৰ ছেকেণ্ডেৰীখনৰ প্ৰিন্সিপাল, আৰু মই নতুনকৈ এওঁ ধৰক বৰদোৱাৰ ৰাইডঙীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
প্ৰধান শিক্ষক বা প্ৰিন্সিপাল মই নতুনকৈ জইন কৰিছোঁ আৰু তাত মই এটা ভাড়াঘৰ বিচাৰিছে 3 দিন তেওঁৰ আলহী হ'ল মই ক'লোঁ আপোনাৰ ঘৰত 3জনী গাভৰু ছোৱালী আছে মোৰ অকণ অসুবিধা হয় তেওঁলোকে মোৰ ওচৰত কাপোৰ সলাবলৈ অসুবিধা হ'ব ঠাই কম মোক এটা ভাড়াঘৰৰ ব্যৱস্থা কৰক তেওঁ ক'লে বোলে বলক মৌজাদাৰ ঘৰলৈকে তেওঁ এখন চাইকেল ল'লে মই এখন চাইকেল ল'লে মথাউৰিৰ ওপৰেদি গৈ আছোঁ আৰু কিছু দূৰ যোৱাৰ পিছত আমাৰ হেড ছাৰে মূৰটো এনেকৈ দিলে মথাউৰিটো অকণ ভঙা ফেঁচাদৰে মূৰটো ডুবাইছে মই ভাবিলোঁ ইয়াত ৰাইডৰ চাগে এইটো নিয়ম মথাউৰি ভঙা তালে মূৰটো দিলে মই মূৰটো ডুবাই দিছোঁ কি জানো হেড ছাৰে যি কৈছে মই তাকে কৰিছোঁ আৰু অলপ দূৰ যোৱাৰ পিছত আমি গৈ মৌজাদাৰৰ ঘৰ পালোঁ তেতিয়া চাহ দিছেগৈ মৌজাদাৰৰ জীয়েকে তেতিয়া মই সোধোঁ চাহ কথা এটা সোধোঁ ইয়াত মানে এনেকুৱা নিয়ম আছে নেকি মইতো ট্ৰাইবেল মানুহ গম নাপাব কি এই মথাউৰি ভঙা থালি এনেকৈ ফেঁচাদৰে দিব লাগিব সেইখিনিতে তাৰমানে আমি পঢ়া LP স্কুলখন আছিল গতিকে আমি নামঘৰটো পালে পঢ়া স্কুলখন পালে পঢ়া কলেজখন পালে মোৰটো নিজে নিজে দুখ খাই যায় মইতো দেখা নাই স্কুলখন ছাৰেহে কৈছেগৈ গতিকে মোৰ আগত ছাৰে গৈ আছিল জানে গতিকে হেড ছাৰে যি কৰে সৰু ছাৰে তাকে কৰে দেখা দেখি কৰিলোঁ নাই এইটো হ'ল দেখা চাহ দেখাক দেখি কৰাটো দেখা চাহ দেউতাই আগে আগে হাল বাই গৈ আছে ডাঙৰ গৰু লৈ পেলাই মই সৰু নতুন গৰু লৈ কিনে 4মুঠীয়া 2 গৰু লৈ কিনে বুটি ডাঙৰ এখন যে ময়ো কৈছিলোঁ আৰু দেউতাই কৈছে দেউতা ডাঙৰখন লাগি ধৰিছে মাটি আলতীয়া বোলে তই মুঠিটো জোৰকৈ তললৈকে হেঁচা মাৰি দিলে চাবি আকৌ গৰুৰ খুৰাত লাগিব তাৰমানে আঠালতীয়া মাটি পাৰিলে টান মাটি পেলাই কি লগাই কামৰামৰি বুলি কয় তেতিয়াহে মাটি হৈ গ'ল দেউতাক দেখিহে শিকিছোঁ নহ'লেতো মানে প্ৰথম মৰি দিব যাই পেলাই গৰুৱে মোক টানি লৈ গুচি গৈছে ঘৰত আহি দেউতাই কৈছে আজি আমাৰ সৰু পোৱালি কি হৈছে বোলে গৰুৰ উল্টাকে হাল বালে নহয় মোক গৰুৱে টানি লৈ গুচি গ'ল গতিকে দেখা দেখি কৰা আচাৰটোৱে হ'ল দেখা চাহ এটা লুকা চাহ কি এটা সেই পোকতলিলৈকে গ'লো মানে নহয় হেৰিলৈকে গ'লো 12 পূজা কপা আহিলে ঘুমতি গাঁৱলৈকে যাব পাৰোঁ দেই 12 পূজা কপা আহিলে ঘুমতি গাঁৱলৈকে গ'লোঁ গৈ পেলাই ৰাতি আছোঁ মাজ ৰাতি এঘৰত তাৰমানে উৰুলি দিছে আমাৰ কাষতে বড়ো মানুহ কৈছে তাৰমানে আৰু মানে মতা মানুহ কোনোবা এজনে অলপ জোৰকৈ কৈছেগৈ হিঞ্জাও যোগাৰ হগুন ৰাইজ পুৰা যায় হগুন লগে লগে তাৰমানে হৰি ওৰাম দিছে আৰু কোনোবাই উৰুলি দিছে তেতিয়া মই গৃহস্থ ক'লোঁ কি হ'ল তাতে বোলে আমাৰ ইয়াত এনেকুৱা হস্পিটেল দূৰত ল'ৰা কেঁচুৱা হ'লে মাইকী মানুহবিলাকে উৰুলি দিয়ে আৰু মতা মানুহবিলাকে হৰি ওৰাম পায় তাৰমানে সেইখন ঠাইৰ নিয়মটো হ'ল লুকাচাৰ ল'ৰা কেঁচুৱা যদি ঘৰতে উপজে উৰুলি দিব লাগে পিছদিনাখন আৰু এঘৰ মানুহ তাত কি কৰিলেগৈ মাজ ৰাতি ঢেঁকীৰ খুবলিটোত ঘলটাং ঘলটাং শব্দ কৰিছে মানে ঢেংকুচ হৈছে আৰু ধপ ধপকৈ বেৰত শব্দ কৰিছে যেন ডকাই ঠাই জগাইছে চৰ চৰ শব্দ কৰিছে তাৰমানে এই মানে ইকৰা সাগৰীৰ বেৰ নহবা তৰ্জা বেৰ মাটি লেপা মাটিবোৰ বেৰৰ মাটিবোৰ খহি পৰিছে বোলে এয়া কি বোলে কালি যে ল'ৰা হৈছিল আজি চাগে ইফালে কাৰোবাৰ ঘৰত ছোৱালী হৈছে তাৰমানে কাৰোবাৰ যে গাঁৱৰ ঘৰত ছোৱালী জন্মে আমাৰ ট্ৰাইবেল ঘৰত তাৰমানে সুদা পখলি বা খুবলিটো ঢেংকুচ কৰে আৰু বেৰত ঢকে দি বেৰ মাটি পেলাই তাৰমানে লুকা চাহ লৌকিক আচাৰ ফক কালচাৰ এবাৰ কি পালোঁ বেদা চাৰ পালোঁ লুকা চাৰ পালোঁ দেখা চাৰ পালোঁ এবাৰ ধুনীয়া আচাৰ এটা আছে এইটো কিন্তু শিকাবই শিকাব বেদা চাৰ শিকক নিশিকক এইটো বৈদিক সমাজে জানে কেনেকৈ শিকায় হয় নাই দেখা চাৰ নিজে নিজে দেখিবই লুকা চাৰ আমাৰ উঠি হাচামে নাজানে এতিয়া সদাচাৰ কি मैत्री करुण मूडिता सुखा दुखा उपेक्षणम भावानत चित्त प्रसादनम सत्तपुरुषौ अत्यंत संकीर्णौ प्रत्याभिषेषौ भोगः परार्थाता स्वार्थ संयम पुरुष ज्ञानम এদিকে পুৰুষ মাত্ৰেই মহিলা মাত্ৰেই সদাচাৰ জানিবই লাগিব কি কি জানিব লাগিব জ্যেষ্ঠক শ্ৰদ্ধা সমানত মিত্ৰতা কনিষ্ঠক মৰম ঐক্যক কৰোণা মৈত্ৰী কৰোণা মুদিতা আপোনালোকৰ ঘৰৰ পৰা এজনী ছোৱালীক বিয়া দিয়া হ'ব বিয়া দিয়াৰ আগত মাকে মাহীয়েকে শিকাব লাগিব ছোৱালীজনীক আয়ো শহুৰে দেউতা হ'ব শাহুই মা হ'ব ননদে ভনী হ'ব দেৱৰে ভাই হ'ব তোমাৰ স্বামীৰ লগত যিবোৰ আহিব তুমি বুকত হাতযোৰ কৰি নমস্কাৰ কৰিলেই হ'ব কনিষ্ঠ যিসকল ভাগিন ভতিজা নাতিপুতি থাকিবগে তেওঁলোকক ক্ষীৰত ধৰি আদৰ চেনে কৰিলেই হ'ব কিন্তু ঘৰলৈকে যদি কোনোবা পগলাও আহিছেগৈ যে যাৰ গাত কাপোৰখনো নাই লাজ থাকিবৰ কথা যি নাজানেগৈ সেইজনে যদি হাজাৰবাৰো ভুল কৰে তুমি হাজাৰবাৰেই ক্ষমা কৰিব লাগিব সদাচাৰ কাক কয় জ্যেষ্ঠক শ্ৰদ্ধা সমানত মিত্ৰতা কনিষ্ঠক মৰম আদৰ চেনে ঐক্যক কৰোণা গতিকে জ্যেষ্ঠ কোন কোন পিতৃ সম্বন্ধীয় মাতৃ সম্বন্ধীয় শিক্ষা সম্বন্ধীয় প্ৰযুক্তি সম্বন্ধীয় হয় নাই আৰু আধ্যাত্মিক সম্বন্ধীয় গতিকে পিতৃ সম্বন্ধীয় মাতৃ সম্বন্ধীয় শিক্ষা সম্বন্ধীয় সমস্তকে কি কৰিব লাগিব চৰণ চুই এয়াই হ'ল সদাচাৰ আৰু যিয়ে
এই সদাচাৰ নিশিকাই তেওঁ শেষৰটোত পৰিবগৈ তাক কি কৈছেগৈ বেবিচাৰ গতিকে বেবিচাৰ নহ'বলৈকে মেলেজ নহ'বলৈকে সংঘাত নহ'বলৈকে আমি সন্তানক সংস্কাৰ শিকাব লাগে যদি সংস্কাৰ নিদিওঁ তেওঁলোকে জীৱনভৰ কান্দিব এটি ল'ৰাক বা এটি ছোৱালীক জন্মদিনৰ দিনাখন মামাকে যদি এটা চকলেট নিদিলে এটি ধুনীয়া কাপোৰ নিদিলেগৈ এদিনৰ কাৰণে কান্দিব মামাই মোক উইচ নকৰিলে শুভেচ্ছা নজনালে চকলেট নিদিলে কাপোৰ নিদিলে কিন্তু পিতৃ মাতৃয়ে যদি সংস্কাৰ নিদিয়েগৈ সন্তানক গোটেই জীৱনটো কান্দিব গতিকে কিন্তু যদি আপোনালোকে সৎ পুত্ৰ বা পুত্ৰী আনিবলৈকে সক্ষম হৈছে আপোনালোকে উতৰি যাব পুং নামৰ নৰকৰ পৰা যিয়ে তৰাব পাৰে তাকে পুত্ৰ বুলি কয় আকৌ কৈছোঁ পুত্ৰ শব্দটোৰ অৰ্থে পাঁচমহীয়া পঞ্চমুখ্য যিটো উৎসৱ তাক সংস্কৃতত উপনিষদ আৰু বেদত কি বুলি কয় পুংসৱন পুংস মানে এটা জেনেৰেশ্যন হৱন মানে এক পবিত্ৰ কাৰ্য এটি ভাল সন্তান হ'ব বুলি কামনা কৰি কৰা মংগলজনক কাৰ্য হয়নে গতিকে কি হ'বগৈ যদি ল'ৰা কেঁচুৱা হয় পুত্ৰ ছোৱালী কেঁচুৱা হ'লে কি হ'বগৈ পুত্ৰ আৰু পুত্ৰীৰ মাজত কোনো পাৰ্থক্য নাই কাৰণ কেৱল ল'ৰাই তৰাব পাৰে ছোৱালী তৰাব নোৱাৰে এনেকুৱা কোনো কথা নাই মই লক্ষ্ণৌত যোৱা বছৰ এটা কথা ক'বলগীয়া হৈছিল মানে মোক সুধিছে आप लोग जो असम के वैष्णव होते हैं शंकरदेव के जो फॉलोअर्स या अनुगामी होते हैं वो लोग क्यों गंगा में डुबकी लगाने के नहीं आते हैं मैं এখন আশ্ৰমত আছোঁ তাত আৰু মোক আশ্ৰমৰ যিজন অধ্যক্ষ তেওঁলোকে মোক কাঢ়াকে কৈছে आप लोग जो असम से आते हो आप लोग गंगा में क्यों डुबकी नहीं लगाते हो তেতিয়া মই কৈছোঁ যে আপুনি কিয় মাৰ মুখ নাচায় সেই অধ্যক্ষজনে কৈছেগৈ हम माताश्री का मुखश्री दर्शन नहीं करेंगे তেওঁ কৈছেগৈ মই মোৰ নিজৰ জন্মদিন মাৰ মুখ নাচাওঁ मैं তেতিয়া কৈছোঁ आप जब छोटी उम्र में थे आप जब नन्हे मुन्ने होते थे जब आप नाबालग थे आपके शरीर में जितने भी गंदगी हुआ करते थे चाहे पेशाब हो बिस्सा हो जो कुछ भी हो गंदे जगह में किचन लगी गई हो तो आपकी माता श्री ने वो गंदगी साफ किया था जिस माता ने आपकी गंदगी को साफ कर सकती है वो माता की गंदी है कि उसके मुंह आप दर्शन नहीं करेंगे अर्थात অসমীয়াত কৈছোঁ আপুনি যেতিয়া সৰু আছিল কেঁচু আছিল নাবালক আছিল যেতিয়া আপোনাৰ ভৰিত বোকা লাগিছিল লেতেৰা জেগাত গৈছিলগৈ আপুনি যেতিয়া নিজৰ শৰীৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল বিচনাতে হাগি মুটি লৈছিল সেই লেতেৰা কোনে চাফা কৰিছিল বোলে মেৰা মাতা ৰাণী ने साफ किया तो अगर जिसने आपको जन्म दिया उस माता रानी आपका ये नन्ही अवस्था में आपका गंदगी साफ कर सकती है तो वह गंदी है তেওঁলোকে অপবিত্ৰ মই এই কাৰণে ক'ব লগা হ'ল এই কথাষাৰ আজিৰ পৰা 7 বছৰ আগত বৰপেটা কোনোবা এজন মহাপণ্ডিতে কৈ দিলেগৈ যে 3টা শব্দ কৈছে মোৰ কাণখন ফুটি যোৱা যেন মাইকী মানুহ অপবিত্ৰ 3টা শব্দ কৈছে সাংবাদিকৰ সেইকাৰণে বোলে সত্ৰত প্ৰৱেশ কৰিব নেকি তেতিয়া মই তেওঁ কৈছোঁ দাদা কোনোবাখন কলেজৰ প্ৰফেচাৰ সন্মুখত ডক্টৰে দিলে দাদা মই আপোনাৰ ভাই হ'ম আপুনি ধৰি লওকচোন আপোনাক যিগৰাকীয়ে মাতৃয়ে জন্ম দিছে সেইগৰাকী মোৰ মাতৃ আপোনাক আগতে জন্ম দিছে মোক পাছত পৃথিৱীলৈকে আনিছে যিগৰাকীয়ে মাতৃয়ে আমাক জন্ম দিলে সেইগৰাকী মাতৃ যদি অপবিত্ৰ তেতিয়াহ'লে আমি কেনেকৈ ধোৱা তুলসী পাত হ'লোঁ আমাক জন্ম দিয়া মা যদি অপবিত্ৰ হওক তেতিয়াহ'লে আপুনি মই কেনেকৈ পবিত্ৰ হ'লোঁ তেওঁ আকৌ কৈছে ডাঙৰীয়া আপুনি যদি নিজকে ভাবিছে মই মাটি ফুটি ওলাইছোঁ তেতিয়াহ'লে আপুনি এডাল কেঁচু আৰু মই কুমটি আৰু যদি আপুনি নিজকে ভাবিছে বোলে আপুনি গছত লাগিছে তেতিয়াহ'লে আপুনি এটা পকা আম মই এটা কঁঠাল গছত থাকিলে আম কঁঠাল হ'বনে মই তেতিয়া কৈছোঁ মুখ থাকিলে এই চব কথা ক'ব নাপায় নাৰী জাতিক মাতৃ জাতিক অপমান কৰাৰ কোনো পুৰুষৰ এইখন পৃথিৱীত অধিকাৰ নাই বুলি ব্ৰহ্মাই ব্ৰহ্মবৈৱৰ্ত পুৰাণত কৈছেগৈ হে জগতবাসী যি সন্তানে পিতৃ মাতৃক সেৱা আগবঢ়ায় সেই সন্তানে মোৰ নাম লোৱাটো দৰকাৰ নাই মই এনেই সন্তুষ্ট সেইকাৰণে ব্ৰহ্মাৰ মূৰ্তি পূজাই নাই
অৰ্থাৎ পিতৃ মাতৃক প্ৰাতঃ ৰাতিপুৱাতে সেৱা কৰিলে ব্ৰহ্মৰ পূজা শেষ। ৰাতিপুৱা দ্বিজ বিপ্ৰ পুৰোহিত ব্ৰাহ্মণসকলে কি বুলি কয়? ৰাতিপুৱাৰ গায়ত্ৰী কি বুলি কয়? হাংস্বাৰূঢ়ে চতুৰণম ভায়াতে, হংসৰ ওপৰত অৱৰোহণ কৰা মই ব্ৰহ্মাক ধ্যান কৰিছোঁ। ওম ব্ৰহ্মমৰা ঋষিকলন্তকাৰী ধনুষ্যতি ভৰিষ্ঠ গৰিষ্ঠ শুক্ৰসতি মনস্য প্ৰভাতম। হে ত্ৰিদশৰ দেৱী, হে ত্ৰিদশৰ দেৱতা, হে দশদেৱ পাল, মই ৰাতিপুৱাই তোমালোকক সুপ্ৰভাত বুলি কৈছোঁগৈ। ধুনীয়াকৈ নকয় জানো? ৰাতিপুৱাৰ গায়ত্ৰীত ওম সন্ন আপ ধন্য সমন সন্ত নিপা সমন সন্ত কৃপা ধ্ৰুপা দীদেৱ মমস্থান চিন্নাম ৰাতিপুৱা উত্তম পবিত্ৰ পদ আপ সিদ্ধন মানস আপ হিস্তাময়া ভুৱস্থান উজ্জ্বল দাতন মহিলা শিৱতা মূল সস্তৰ উচিত মাত্ৰ অস্মতন যদা স্বনঃ হৃদন সত্যভোজ্য তুৰত্ত অহুৰত্তৰে বিদগ্ধ বসি সূৰ্যসতি বসতথা যথা পূৰ্ব কল্প দিগন্ত পৃথিৱী সঞ্চৰিত হয়। পূৰ্বে নিবন্ধ হোৱাৰ দ্বাৰা সমস্তখিনি কৰে। ৰাতিপুৱাই তেওঁলোকক ব্ৰহ্মাক প্ৰাৰ্থনা জনায়। তেনেকৈ পিতৃ মাতৃক শ্ৰদ্ধা জনালে ৰাতিপুৱা পুৰোহিতৰ গায়ত্ৰী কৰাৰ নিচিনা সমানেই পুণ্য হয়। আৰু তেনে সেই পুণ্য শ্লোক মাতৃক গালি দিয়াৰ অধিকাৰ আছে জানো? গতিকে যিদিনাখন পুৰুষসকলে মাতৃ জাতিক নাৰী জাতিক মাতৃ আৰু ভগ্নীৰ দৃষ্টিৰে চাব, সেইদিনাখন ৰেপ কেছবিলাক বন্ধ হ'ব। নহ'লে এইখন পৃথিৱীত কুমাৰী পূজা কৰাৰ কোনো অৰ্থ নাই। কুমাৰী পূজা কৰাৰ দিনাখনো দেখোন ৰেপ কেছ ঘটি থাকে। গতিকে নাৰীক মাতৃৰ দৃষ্টিৰে চাব লাগিব। আমাৰ অসমীয়া সমাজত কি কওঁ? সৰু ছোৱালী কওঁ, মাজনী ইফালে আছোঁ, সৰু ছোৱালীজনী কওঁ মা, মাকো মা, আৰু যিমান মহিলা নাৰী সমান আছে চবতে মা, মাহীমা, পেহীমা, খুৰীমা, জেঠীমা, আইতামা চব মা লাগি আছে নে নাই কওঁ? গতিকে সেইকাৰণে আমাৰ সৰুতে কি বুলি কৈছিল? লুস্ত্ৰবাদ পৰ দ্ৰব্যেষু মাতৃবাদ পৰ দ্বাৰেষু আত্মাবাদ সৰ্বভূতেষু যা পশ্যতি সা পণ্ডিতাঃ। সেইজন জ্ঞানী মানুহ যিয়ে বেলেগৰ সম্পত্তি মানে কুটা গছ বুলি ভাবে, যি প্ৰত্যেকজনী নাৰীক মাতৃ বুলি ভাবে। আজিৰ সৰু ছোৱালীজনী যিজনী ফুটুকি পথ পিন্ধি আছেগৈ, এদিন ভৱিষ্যতৰ মাতৃ। আজিৰ আইতাজনী অতীতৰ গাভৰু ছোৱালী আছে। আজিৰ গাভৰু ছোৱালীজনী ভৱিষ্যতৰ মাতৃ। ইয়াত বহি থকা যিসকল বুঢ়া মানুহ আছে, এওঁৰ ভৱিষ্যতৰ ফুল চাইজ ফটো। আৰু তেওঁলোকৰ অতীত জীৱন আমি অতীতত আমাৰ নিচিনা ডেকা মানুহ আছিল, আজি এনেকুৱা। অৰ্থাৎ আমি সভাপতিৰ ভাষাত ক'ব লাগিলে হৈছোঁ যেনেকুৱা, হবা তেনেকুৱা, আছিলোঁ তেনেকুৱা, হৈছে তেনেকুৱা, হ'ম তেনেকুৱা, হবা তেনেকুৱা। অৰ্থাৎ তোমালোকৰ দৰে আমিও আছোঁ, আমাৰ দৰে তোমালোকৰ হ'বা, আৰু আমাৰ শেষত গৈ যেনেকুৱা হ'ব তোমালোকৰ হ'ব। হিচাপতকৈ বেছি সময়তকৈ আগত কোনেও কেনেকৈ যে প্ৰাপ্তেহে বহি পৰ্যাপ্তে। গতিকে বেলেগৰ সম্পত্তি মানে কুটা গছ, নাৰী মানে মাতৃ, আৰু মই যেনে আপোনালোকক সেনেকৈ আত্মদৰ্শন, এই দৰ্শনটো যিয়ে জানে তেওঁ শংকৰদেৱৰ দৰ্শনটো বুজি পাব। সেইকাৰণে শংকৰদেৱে আৰম্ভ কৰিলে ক'ত? কুকুৰ চন্দালৰ গদৰ বৰ আত্মা ৰাম অ জানিয়া সবাকো পণি কৰি বা প্ৰণাম। কুকুৰেই হওক, চন্দালে হওক, গদৰ সকলোৰে আত্মা একে। যোৱাকালি মোৰ ষ্টুডেণ্ট এজনে ফোন কৰিছে, ছাৰ ডাঙৰ কথা হৈ গ'ল। বোলে কি? দেউতাৰ ৰেঞ্জাৰ। মই গম পাওঁ ৰেঞ্জাৰবিলাক বিৰাট ডেঞ্জাৰ। বোলে ডেঞ্জাৰ কাম কৰি দিলে দেউতাই। বোলে কি কৰিলেগৈ? কাজিৰঙাত পহৰা বনাঞ্চলত দেউতা ৰেঞ্জাৰ। ৰাতি কেম্পৰ চাৰিওফালে কাৰেণ্ট দি থৈছিল, কাৰেণ্টৰ তাৰত লাগে হাতী পোৱালি এটা মৰিল। এতিয়া ডিপাৰ্টমেণ্টত ইনভেষ্টিগেশ্যন চলিছে, দেউতাৰ চাকৰি যাব পাৰে। এতিয়া দেউতাৰ চাকৰি থাকক যাওক পিছৰ কাৰণে মোক এটা কথা কওকচোন ছাৰ। বোলে কি? এই দেউতাই যে কাৰেণ্ট দি থওঁতে হাতীটো মৰিল, দেউতাৰ কিমান মান পাব? আকৌ এটা কথা বোলে কি? এই মায়ে মানে পৰুৱা দেখিব নোৱাৰে। মায়ে ৰাতিপুৱা বিচনা ত্যাগ কৰি তললৈ নামি আহোঁতে মাৰ ভৰিৰ তলত পৰি পেলাই পৰুৱা এটা মৰিল। এতিয়া দেউতাই কাৰেণ্ট দেউতাই হাতীটো মৰোঁতে কিমান পাপ হ'ল, আৰু মায়ে এই পৃথিৱীলৈকে নামি আহোঁতেকে ভৰিৰ তলত পৰিতে পৰুৱাটো মই কিমান পাপ হ'ল। মোৰ মাথাৰ বিধি মানেতো এনেইতো কমেই আমাৰ প্ৰায়বিলাক গমে পায়গৈ। বাকী যিখিনি আছিল সেইখিনিও গোবৰ হৈ গ'ল। জলকীয়া বেঙেনাৰ গুৰিত দিওঁ লাগে। মই ঐ গোসাঁনী অলপ সময় ৰ, মই চাহকাপ খাই লওঁ, তোক কৈ আছোঁ। তাৰপিছত বহুত বেয়া টোপনিষত পঢ়ি চালোগৈ। চাই পেলাই মই গম পালোঁ আত্মাৰটো চাইজ নাই, আত্মাৰটো চাইজ নাই। গতিকে পাপ পুণ্য কেনেকৈ বেছে? মই ক'লোঁ এই গোসাঁনী কথা এটা হ'লগৈ, মানে হাতীটো অলপ চাইজটো ডাঙৰ নহয়, হাতীটো চাইজটো ডাঙৰ। গতিকে হাতীটোৰ পেটত লক্ষ লক্ষ কৃমি আছিল, গাত কিমান জোক মহে খাই আছিল,
কাৰেণ্টে শ্বট মাৰাৰ লগে লগে জোক খোপা মৰিল, পেটত থকা কৃমি মৰিল। লক্ষ্য লগে মই বাপেৰে হাতীটো কাৰেণ্ট দি অনিচ্ছাকৃতভাৱে হত্যা কৰোঁতেগে সেই হাতীটোৰ লগতে পেটে বাহিৰে পেটে যিমানবিলাক পোক পতংগ আছিল সেই সোপা মৰাৰো পাতসোপা লাগিল ক্লাছত। আৰু মাৰৰ ভৰিৰ তলত যিটো পৰুৱা মৰিল সেই পৰুৱাটোৰ গাত বা কিমান বেক্টেৰিয়া আছে সেইটোতো মই ভাই খালী চকুৱে নহয়। বোলে কিয়? বোলে শুন, মাৰে যিটো বেজিৰে কাপোৰ চিলাই সেই বেজিটোৰ আগত চিকিৎসা বিজ্ঞানে কৈছে কলেৰা বেমাৰৰ 500 বীজাণু বহিব পাৰে। কলেৰা বেমাৰৰ বীজাণু ইমান সৰু, কাপোৰ চিলা বেজি এটাৰ আগত 500 কলেৰা বেমাৰৰ বীজাণু বহিব পাৰে। তেতিয়া কম হৈছে ছাৰ 500 বেমাৰৰ যদি বীজাণু তাত বহিব পাৰে, সিহঁতে খোৱা বস্তুবিলাক কিমান সূক্ষ্ম হয়, বেছি চিন্তা নকৰে, মাথাৰ গোবৰ হৈ যাব কি। বোলে ছাৰ মোক এটা লাইনত কওক, বোলে মনত ৰাখ, তই ৰেকৰ্ডিংটো অন কৰি দে। মই তেতিয়া কৈছিলোঁ চিৰসত্যতা অনুৰণীয়ান মহতমহীয়ান, অৰ্থাৎ ভগৱন্ত যদি সৰু, ইমান মাইক্ৰস্কোপিক, তেওঁ ইমান সৰু আপুনি কল্পনা কৰিব নোৱাৰিব। আৰু যদি বৃহৎ অনুৰণীয়ান মহতমহীয়ান, যদি বৃহৎ, কিমান বৃহৎ একো নাই। আমি এতিয়া মৰিগাঁও জিলাৰ সদৰ জাগিৰোডত আছোঁ আৰু এই ঠাইখন উজনি নামনি সংযোগ ক্ষেত্ৰ। মৰিগাঁও জিলাখন অসম প্ৰদেশত আছে, অসম প্ৰদেশখন উত্তৰ পূৰ্বাঞ্চলত আছে, উত্তৰ পূৰ্বাঞ্চলখন ভাৰতবৰ্ষত আছে, ভাৰতবৰ্ষখন এছিয়া মহাদেশত আছে, এছিয়াখন পৃথিৱীত আছে, পৃথিৱীখন সৌৰজগতত আছে, সৌৰজগতত হাতীপতিত আছে, হাতীপতি মহাহাতীত আছে। আৰু তাৰপিছত বেছি চিন্তা কৰোঁতে হাতীৰ শুনিব, মাথা কাম নাহি কৰেগা। ৰাতিপুৱা সদায় চুজি খালে চকুবিলাক মুজি থাকিলে চব বুজি পাব নেকি? নাহি পাই। সেইকাৰণে শংকৰদেৱে কি লিখি থাকে, এই প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন এই সৰ্বয়ৱতাৰ কাৰণ নাৰায়ণ, সকলোৰে কাৰণ কাৰণ নাৰায়ণ। আজি মনত থাকিলে আপোনালোকৰ অনুৰণীয়ান মহতমহীয়ান। যদি ভগৱন্ত সূক্ষ্ম, সূক্ষ্মতকৈও সূক্ষ্ম আৰু বিশালতকৈও বিশাল, তেওঁ কেতিয়াও উচ্চ নিচ কৰিব নোৱাৰে। নাই কাৰো উচ্চাখন, নাই কাৰো নিচাখন, হৰিভক্ত সকলো সমান। এজন যদি ধনী মানুহে 10টা স্বৰ্ণ মুদ্ৰা দিছে, দুখীয়া খেতিয়ক এজনে যদি শাক এমুঠি দিছে, শাকে শুনা সমান বুলি ভাবিব দিছে, কোনে জানে? সেইকাৰণে আমাক কি বুলি ক'লে? ব্ৰাহ্মণৰ চন্দালৰ নিবিচাৰি কুলম দাঁতত যেন দৃষ্টিয়ে কতুল। কোনজন ব্ৰাহ্মণ, কোনজন চন্দাল, কোনজন দাতা, কোনজন চোৰ, আত্মাত চব সমান। কোনোবাই যদি কয় যে পুৰুষেহে পায় মহিলাই নাপায়, একদম মিছা কথা। কাৰণ 1000 বছৰ আগতেই কৃষ্ণই উদ্ধৱক কি বুলি কয়? স্ত্ৰী ক্ষুদ্ৰ চন্দালে কৰে যদি আমাতভ কতি, অ তাহাঁতো কহিবা কথা ইটো মহামতি। কিন্তু শংকৰদেৱে এনেকৈ ঠিকে ক'লে, অৰ্থাৎ স্ত্ৰী ক্ষুদ্ৰ, অৰ্থাৎ আইসকলৰ ঘৰত ক্ষুদ্ৰ হওক, চন্দালৰ সমস্ত গতি আছে। কিন্তু এনেকুৱা কোৱা পণ্ডিতো আছে। গীতাখন মেলি চাওকচোন, অসমীয়া গীতাখন, গোবিন্দ মিশ্ৰই অনুবাদ কৰে গীতাখন, 1332 নম্বৰ পদটো লাগচোন। একদম কেৰাচিন তেলে দি দালি ফোৰণ দি আনিছে নহয়। কেৰাচিন তেলে দি দালি ফোৰণ দিলে কি হ'বগে? তলতো জুই, ওপৰতো জুই, জুয়ে নাথাকিব, হৈ ঘৰো জ্বলি যাব। 1332 নম্বৰ গোবিন্দ মিশ্ৰই কি ক'লে? মই লিখা নাই দেই, গোবিন্দ মিশ্ৰই লিখিলে। আপোনালোকে বিচাৰখন আপুনি কওক। এই পদ আদি কৰি 6 পদ মানে নিশ্চয় নপঢ়িব ক্ষুদ্ৰে ব্ৰাহ্মণ তবিনে। অৰ্থাৎ গোবিন্দ মিশ্ৰই লিখিলে এই পদকে এৰি 6টা পদ কেৱল ব্ৰাহ্মণহে পঢ়িব, ক্ষুদ্ৰই নপঢ়িব। বাৰু গীতাখন ক'ৰ পৰা অনুবাদ কৰিছে গোবিন্দ মিশ্ৰই? সংস্কৃতৰ পৰা। সংস্কৃত গীতাখনত কিমানটা শ্লোক আছে? 700টা শ্লোক। কোনোবাটো শ্লোকত কৃষ্ণ অৰ্জুনক কৈছে নেকি এয়া ব্ৰাহ্মণেহে পায়, ক্ষুদ্ৰই নাপায়? তাৰমানে এয়া গোবিন্দ মিশ্ৰৰ নিজা কথা। পাইছে বুজি? গতিকে শাস্ত্ৰ পঢ়োতে কিন্তু বিচাৰ কৰি চাব, ঘূৰাই ঘূৰাই চিংগাৰ কটি ভাঙাই খাৰ কৃষ্ণই কেতিয়াও কোৱা নাই। গীতাত আছে নে নাই? তীৰ্থযাত্ৰাকালে ভগিনী হৰিলে তাতো দুখ নাই, এইবুলি কৃষ্ণই কেতিয়াও অৰ্জুনক কোৱা নাই। এইবোৰ নিজা কথা, অৰ্থাৎ সেয়া ভাৱানুবাদ। কৃষ্ণৰ কথা, গুণ, লীলা, যশ ৰাখি পদ্মপুৰাণ, বিষ্ণুপুৰাণ, হৰিবংশ পুৰাণ ইত্যাদিৰ পৰা শংকৰদেৱে আনোতে মূলানুবাদ কৰিছে। মূলৰ পৰা হেৰফেৰ হ'ব দিয়া নাই, শংকৰদেৱে হেৰফেৰ কৰিব দিয়া নাই। সেইকাৰণে নিমিত বৈচিত্ৰ সংবাদ অনুবাদ কৰোঁতে শংকৰদেৱে প্ৰথম অধ্যায়ত 11 নম্বৰ পদত কি বুলি ক'লে? সকলোকে অধিকাৰ দি থৈ গৈছে। হস্ত পদ কৰ্ণ আশ্ৰয় মানে যাৰ এই হৰি ভকতিত জনা সমস্তৰে অধিকাৰ। প্ৰথম কি ক'লে? সেয়া ছাগলী নে, কুকুৰ নে, গৰু নে, গাধনে, চব আত্মা। তাৰপিছত কি ক'লে? কোন ব্ৰাহ্মণ কোন চন্দাল বিচাৰ নকৰিবা। তাৰপিছত কি ক'লে? কোন পুৰুষ কোন নাৰী বিচাৰ নকৰিবা।
স্ত্ৰীসূত্ৰ। তাৰপিছত কি বুলি ক'লে, জাতীয় জাতীয় উপাধি বিচাৰ নকৰিবা, কোন এছ টি বনাই মানুহ মাত্ৰেই তেওঁ ঈশ্বৰৰ ভক্তি কৰিব পাৰে। হস্ত পদ কৰ্ণ আশ্ৰয় মানে যাৰ হৰিভকতি সমস্ত লিখা ক'লে নাই? 4খন বেদ পঢ়ক, 4খন বেদত ক'তো হিন্দু শব্দটো নাই। যেতিয়া যজ্ঞ হৈছিল আগৰ যুগত, শেষত শান্তি বাক্য হ'ব লাগে, সকলো জগতৰ শান্তি হ'ব লাগে। শান্তি বাক্যত কি গায়? আসাতো মা সদ্গময়ম তমসো মা জ্যোতিৰ্গময়ম মৃত্যু মা অমৃতম গময়ম अथो शांति दौ शांति अंतरिक्ष बंदे पृथ्वी शांति। एबार की बोले क्या सहनो भवातु सहनो भुनक्तु सह वीर्यं कर्वावगे तेजस्विनाय वधितमस्तु मा विद्विषावगे सर्वे भवन्तु सुखिनं सर्वे सन्तु निरामयं मा कच्छुत दुःखमत् भवेत्। शेषरखिनि অনুবাদ কৰি দিছোগে, দীঘলীয়া হ'ব নহ'লে। সকলো নিৰোগী হওক, সকলো দীৰ্ঘায়ু হওক, সকলো সুখী হওক। ইয়াত কৈছে নেকি বৰা মৰক, কলিতাত বাছক, হাজৰিকাৰ বিল্ডিং হওক, ফুকন জহনামে যাওক, কৈছে নেকি? সেইটোৱে সনাতন ধৰ্ম, যে সকলোকে আদৰি নহয়, সকলোৰে উন্নতি বিচাৰে, সকলোৰে বিকাশৰ কথা কয়। চাহেনো ভবাটো চাহেনো ভুনাটো চাহে বিজ্ঞান কৰিব পাৰে, কোনো জাতীয় জাতিৰ কথা নাই। শেষলৈকে আহিছোঁ। বহুত নামঘৰত খ্ৰীষ্টাব্দ লিখা থাকে, প্ৰতিষ্ঠা ইমান চন। যীশু খ্ৰীষ্টই নামঘৰ বনোৱা নাছিল। নামঘৰ শংকৰদেৱে অসমীয়াত দি থৈ গ'লে এইজোপা বটবৃক্ষ, যিজোপা বটবৃক্ষৰ তলত আমি আশ্ৰয় লৈছোঁ ৰ'দ বৰষুণৰ পৰা বাচিবৰ কাৰণে, অপ্ৰিয়খনিৰ কাৰণে, সেইজোপা বটবৃক্ষ, সেই নামঘৰৰ আপোনাৰ ঘৰত থকা নামঘৰে হওক, প্ৰাথমিকৰ আঞ্চলিকৰ ৰাজহুৱা নামঘৰ য'ত য'ত খ্ৰীষ্টাব্দ লিখা আছে, মই অনুৰোধ কৰিছোঁ আপোনালোকৰ পেটৰ পোৱালি হিচাপে মুচি দিয়ক। আমি যিহেতু শ্ৰীমন্ত শংকৰদেৱ শংকৰ গুৰুজনৰ যিহেতু আমাৰ পৰম গুৰু, আমি যিহেতু গাঁৱৰ শ্ৰীমন্ত শংকৰ হৰিভকত জানো কল্পতৰু, তেতিয়াহ'লে সেই মহান কৃপালু গুৰুজনৰ চনেৰে শংকৰাব্দ বুলি লিখক, পহিলা বহাগ লিখি থৈ দিয়ক। এতিয়াও বহু নামঘৰত খ্ৰীষ্টাব্দ দেখা যায়। ইংলেণ্ডৰ গীৰ্জাত, আমেৰিকাৰ গীৰ্জাত শংকৰাব্দ লিখা আছে নেকি? কৃষ্ণগুৰুৰ ভকতসকলে যদি অৰুণাব্দ লিখিব পাৰে, দামোদৰীসকলে যদি দামোদৰাব্দ লিখিব পাৰে, হৰিদেৱৰ সৈতে হৰিদেৱৰ যদি লিখিব পাৰে, আমি শংকৰীয়াসকলে যিসকল একোখন হৰিনাম ধৰ্ম দিছে, শংকৰ পতাকাৰ তলতে নিজৰ নামঘৰত কিয় শংকৰাব্দ লিখিব নোৱাৰে? আজি সিদ্ধান্ত লওক, আমাৰ নিজৰ নামঘৰত আমি শংকৰাব্দ লিখিম। এখন আকাশৰ তলত, এখন পৃথিৱীত ইছলাম ভাইসকলে কি কৰে? 5 দফা নামাজ কৰে, ফজৰ, জোহৰ, মগৰিব, আসৰ, ইশা। যেতিয়া আবেলিৰ মগৰিবৰ নামাজত তেওঁলোকে গায় আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম ইহদিনাছ সিৰাতাল মুস্তাকিম। এই খুদাৰ পুত্ৰ তোমাক লোকে নামকাৰী মাতে, মই তোমাক খুদাৰ পুত্ৰ বুলি কৈছে, পয়গম বুলি কৈছে। তুমি যদি সময় নাই তেতিয়াহ'লে তুমি তোমাৰ দূত পঠাই দিয়া। এখন আকাশৰ তলত, এখন পৃথিৱীত, এখন জন্নতত আমি এক আই শুড লাভ অল দ্য মেন ইছলাম। মিনিংটো যদি এখন আকাশৰ তলত, এখন পৃথিৱীত 4 জাতিৰ মুছলমান যদি এক হ'ব পাৰে, কৃষ্ণ বিষ্ণু হৰিনাম বুলি আমি কি এক হ'ব নোৱাৰোঁ? এক হ'ব এইকাৰণে নোৱাৰোগে, নদীখন পাৰ হোৱাৰ লগে লগে, ব্ৰহ্মপুত্ৰ নদীখন পালে সিপাৰ পোৱাৰ লগে লগে 4 জয় নিদিয়েগৈ। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় গুৰু শংকৰটো মুখৰ পৰা ওলাই নাহে। ইপাৰে কিন্তু ভাষণত একদম জয় গুৰু শংকৰ, শংকৰ গুৰু মানে মাধৱ গুৰু মানে, সিপাৰ লগে লগে জয় হৰি বুলি লাহেকৈ কৈ থৈ দিয়ে। দামোদৰদেৱৰ শিষ্য 2জন আছিল, এজন আছিল ভট্টদেৱ নামনিত, উজনিত বনমালীদেৱ। হৰিদেৱ দামোদৰে শংকৰদেৱৰ দৰেই কৃষ্ণৰ ভজনকে দি থৈ গ'ল। মূৰ্তি পূজাৰ কথা কৈ যোৱা নাই, দামোদৰদেৱে বিষ্ণু পূজাৰ কথা কৈ থৈ গৈছে, কিন্তু দুৰ্গা পূজাৰ কৈ থৈ যায়। তেতিয়াহ'লে দামোদৰৰ শিষ্য বনমালী দেৱে পতা দক্ষিণ ভাৰতত কেনেকৈ দুৰ্গা পূজা হয়? ক্ষীৰৰ মুখত যদি সিংহাসন আগত থাকিব লাগে, শৰণাচাৰ্যৰ যদি সোঁহাতে সিংহাসন থাকিব লাগে, তেতিয়াহ'লে সত্ৰাধিকাৰে কেনেকৈ সিংহাসনখন পিছ দি পেলাই পশ্চিমকে সলনি দিয়ে? কোনফালে নি আছে আমাৰ ধৰ্মটো? আমাৰ পিছৰ প্ৰজন্মই কি বুজিবগে? অধিকাৰসকলে কিয় মণিপুতে দি চিধাকে সোমাই দিয়ে? আমি সোমা ফালে দি কিয় নোসোমাই? কি দেখুৱাই আছে? শংকৰদেৱে গেৰুৱা কাপোৰ পিন্ধিটো নামঘোষা গোৱা নাছিল মাধৱদেৱে? যোৱা বছৰ নামঘোষা গেৰুৱা কাপোৰেৰে কিয় অনুশীলন কৰা হ'ল নাছিল? আজি কিয় আমাৰ জনজাতি ভাইসকল খ্ৰীষ্টান ধৰ্মত যাবলগীয়া হৈছে? আজি যেনেকৈ শ্ৰদ্ধাৰে কৰিছোঁ মহেন্দ্ৰ ডেকা বাপজনক, যিয়ে চাইকেল মাৰি এই অঞ্চলত প্ৰচাৰ কৰি ফুৰিছিল, সেই উত্তৰ কমলাবাৰীৰ এজন আমাৰ ভকত আছিল মহেন্দ্ৰ দাস,
ডিগ্ৰী পৰীক্ষা দিয়াৰ প্ৰথম দিনাখন সেৱা কৰিব গৈছিল সত্ৰত, কিন্তু তেওঁ কৈৱৰ্ত কোলাত আছিল। কিয় তেওঁ সেৱা কৰিব সেইকাৰণে তেওঁ 28 কোপ দিয়া হ'ল, 6 মাহ বিচনাত পৰি থাকিল, BA পৰীক্ষা দিয়া নহ'ল। খ্ৰীষ্টান নহয় কোন হ'ব? হিন্দু মানুহ হয় যদি হিন্দুৰ উপাসনা থলীত যদি সোমাৰ অধিকাৰ নাই, তেওঁ খ্ৰীষ্টানত নাযায় ক'ত যাব? মষ্ট ৱেলকাম। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ 2018 চন 28 ফেব্ৰুৱাৰী, গুগলত চাৰ্চ কৰক, উৰিষ্যাত আহি থাকে। তেওঁ এসময়ত RSSৰ লিডাৰ আছিলগৈ, ৰাষ্ট্ৰপতি হ'ল আমাৰ দ্ৰৌপদী মুৰ্মুৰ আগত। উৰিষ্যাত গ'ল, পুৰীত গ'ল, জগন্নাথত প্ৰৱেশ কৰিলে, ছিকিউৰিটি বাহিৰত থাকিল, মানি বেগ আৰু তেওঁ চামাৰৰ জোতা চব খুলিলেগৈ, বেল্টটো খুলিলেগৈ, যথাযোগ্য য'ত যি দান দক্ষিণা কৰিব লাগে। শেষত গৈ ৰত্নসিংহাসন। ৰত্নসিংহাসন মানে জগন্নাথ মন্দিৰৰ ভিতৰত কৃষ্ণ বলৰাম সুভদ্ৰাৰ মূৰ্তি য'ত থাকে তাতে ৰত্নসিংহাসন বনায়। তাৰ নিয়ম, আপুনি VIP নে সাধাৰণ মানুহ কোনো ডাঙৰ কথা নাই, আপুনি গোত্ৰ ক'ব লাগিব। কিন্তু ইমান ব্যস্ততাপূৰ্ণ জীৱন থকা ফাৰ্ষ্ট চিটিজেন হিন্দু মানুহ ৰাষ্ট্ৰপতি মহোদয়ে নিজৰ গোত্ৰ ক'ব নোৱাৰে। গোত্ৰ ক'ব নোৱাৰাৰ কাৰণে পাণ্ডাই ঠেলি ঠেলি মন্দিৰৰ পৰা বাহিৰ কৰি দিলে। আৰু বাহিৰত তেওঁ মাটি চুই কান্দি কান্দি হাতত ক'লে, উৰিষ্যাত আহিলে আৰু মই কেতিয়াও জগন্নাথ মন্দিৰত নাহোঁ। এজন যদি হিন্দু হয়, এটা হিন্দু মন্দিৰত নিজৰ গোত্ৰ ক'ব নোৱাৰাৰ কাৰণে যদি প্ৰৱেশ কৰাৰ অধিকাৰ নাই, তেনেহ'লে খ্ৰীষ্টানত নাযায় কি হ'ব? এইটো সহজেই হৈছে। কাৰণ আগবেলা বিয়া ঘৰত নামলৈকে যোৱা আমাৰ পুৰুষ বাপকেইজনে ধুতি পাঞ্জাবা চেলেং গামোচালৈ যায়, ৰাতি দৰাৰ লগত নাযায়। ঠিক আছে, আপুনি ধুতি পিন্ধি কেনে ৰাতি চাহাব হৈ পেলাই যাব, মই বিয়াত নাযাওঁ দে, টোপনি ঘটি পাৰে। ঠিক আছে, আপুনি বিয়াত নাযায়, ৰাতিপুৱা যোৱা নাজানে, গধূলিকৈ নাযায়। কিন্তু আইসকলে যেনেকৈ ৰাতিপুৱা মেখেলা চাদৰ পিন্ধি গধূলিটো সেনেকৈ যায়, আইসকলেতো ৰাখিছে। 42,000 নামঘৰ আছেগৈ। সেই 42,000 অসমৰ নামঘৰৰ ভিতৰত 38,000 নামঘৰ অকল আইসকলে লাগিছে। আমি কিমান গৈছোঁ ভাবকচোন। আমিতো চাই আছোঁ, উঠি অহা প্ৰজন্মটো চাই আছে। গতিকে নিজৰ জাতীয় পোচাকযোৰ পৰিমাণলৈকে হেৰা হ'ল। গতিকে আমাৰ এই সংস্কৃতি থাকিব জানো? তথাপিতো আমি আশা ৰাখিছোঁ উঠি অহা প্ৰজন্মই আজি খোলটো লৈছে, তালটো লৈছে, গায়নত লৈছে, বায়ন লৈছে, সূত্ৰধাৰী নাচিছে। আজি অইন সমাজত বিয়াৰ দিনাখন ডেকা ল'ৰাৰ লগত 200জন মানুহ যায়, ডেকা ল'ৰা যায়, কিন্তু সেই দৰাটোৰ যেতিয়া এমাহ পিছত এক্সিডেণ্ট হয়, এবটল তেজৰ কাৰণে হাহাকাৰ। আমাৰ কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘত সৌভাগ্যৰ কথা সেই গতিটো হোৱা নাই। আমাৰ ৰক্তদান কোষ আছে। কোনোবা এজন সেৱক সেৱিকা বা কোনোবা এজন মানুহৰ অসুবিধা হোৱাৰ লগে লগে আমাৰ 10জন সেৱক সেৱিকা আগবাঢ়ি আমি ৰক্তদান কৰোঁ। সেই ভাৱনাটো আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ আনিবলৈকে সক্ষম হৈছোঁ। সেইকাৰণে যিসকলে অহা নাই, আহক, আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকাৰ দললৈ আহক, অভিমান এৰক, পুৰণি কলীয়া পৰম্পৰা যিবোৰ অনৰ্থক নিৰৰ্থক সেইবোৰ বাদ দিয়ক। ঘটি বাটি থাকিলে সাপ বেংকিল বুজা গছৰ গুৰিত থাকিলেগে আপুনি আগুৱাই আহিব লাগিব। আমাৰ যদি ককা আইতাসকলে সেই সাপ বেংকিল পূজা, মদ গাহৰি পূজা এৰি দি পেলাই যদি নাহিলহেঁতেন, তেতিয়া আজি দীপক ব্ৰহ্মক আপোনালোকে নাপালেহেঁতেন। পালেহেঁতেন নেকি? গতিকে মই আজি এই মঞ্চত মই সেইসকল পিতৃ মাতৃ ককা আইতা পুনাও সমস্তকে আমি সেৱা ভাগ নিবেদন কৰিছোঁ। কাৰণ তেওঁলোকে ককা আইতাই দেউতা মাক দেখুৱাই দিলে, দেউতা মাই আমাক এই দেখুৱাই দিলেগৈ। গতিকে যত ফলং লভতে নাস্তিনা তপনে যোগেনা সমাধিনা তৎফলং স্বয়ংমতে কলো কেশৱ কেইটামান। যি ফল যাগ যজ্ঞ কৃষ্ণ সাধনেৰে লাভ নহয়, সেই ফল কলিযুগত অনেকে হৰিনাম কেশৱৰ নামেৰে লাভ হয়। শংকৰদেৱে সেইকাৰণে লিখিলে হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। সেইকাৰণে আমাৰ মৰল নাই। মৰল মানে বুজি পাইছানে? যিসকলে পূজা পাতল কৰে, চোতালৰ যি নিৰ্দিষ্ট ঠাইত পূজা কৰিম বুলি ভাবে, পুৰোহিতে এসপ্তাহ আগতে এখন দীঘল ফৰ দি দিয়েগৈ। হালধি, পিঠাগুড়ি, ফাকুগুড়ি, আটাগুড়ি, ময়দা এইকেইবিধ লাগিব। পুৰোহিতে যথাবিহিতভাৱে আহি পূজা সেই থলীত গৃহস্থ প্ৰথম কাষত বহাই লৈ চাফা কৰিলে। কাৰণ পুৰোহিতে গম নাপায় তেওঁ গা কেনেকৈ ধুইছে। পুৰোহিতে কি কৰিব? ওম অপবিত্ৰ বা পবিত্ৰ চাৰ্বা বস্তা কাটি বা জাষ্ট পুণ্ডৰিকাই চব বাজ্যমন্ত্ৰ চুচি যিজনে পূজাত বহিব তেওঁক খুচি কৰাই ল'লে, কুকুৰ দিলে। এবাৰ চোতালত 7টা চকৰি আহিব, মাটি মাহেৰে, পিঠাগুড়িৰে, ফাকুগুড়িৰে, আটাৰে, ময়দাৰে 7টা চকৰি, 7টা শব্দ লিখিব, ৱাং ৱাং লং লং ৱাং। এবাৰ যদি সুধে পুৰোহিতক এই মন্ত্ৰকেইটা কিয় লিখিলে? বোলে ডাকিনী জাকিনী হাকিনী ৰকিনী শাকিনী এই 7জনীক দায়িত্ব দিয়া হ'ল। যি দেৱতাক মাতিছোঁ কি বুলি মাতো? ইহাতিষ্ঠ ইহাতিষ্ঠ ইহাতিষ্ঠ, তুমি ইয়ালৈকে আহা ইয়ালৈকে আহা ইয়ালৈকে আহা। এবাৰ ডাকিনীকেইটাক ক'ব এই দেৱতাৰ পূজা শেষ নোহোৱালৈকে যাবলৈকে নিদিবা। আৰু যেতিয়া পূজা শেষ হৈ গ'লগৈ চিনকেইডাল মচি দিব, যন্ত্ৰ ভাঙি দিব, সেইটোৱে যন্ত্ৰ। আৰু তেওঁ কি ক'ব? ইহাগস্ব ইহাগস্ব ইহাগস্ব, ইউ আৰ গেটত ফ্ৰম হিয়াৰ, গেটত ফ্ৰম হিয়াৰ, গেটত ফ্ৰম হিয়াৰ। দেৱতাই যদি সোধে মোক মাতিছিলে কিয় খেদিছা? বোলে কৃষ্ণৰ এখন পাৰ্মানেণ্ট ষ্টেজ আৰু তুমি টেম্পোৰাৰী। চ'
ইউ গেট লষ্ট ফ্ৰম হিয়াৰ হৈছে বুজি গতিকে মাতেও খেদেও কৃষ্ণক খেদিব নোৱাৰিব মাতাৰো দৰকাৰ কিয় কাৰণে ইহাহে ইয়াতে আছে আৰু যে বাহিৰত আছে বুলি জনমূৰ্তিত খেদি ফুৰে এতিয়াও নাপায় গতিকে পণ্ডিতেও নুবুজে বেদৰ পৰীক্ষ বাক্য বেদৰ পৰীক্ষ বাক্যম পণ্ডিতেনো বুজ মূৰ্খই বুজয় যদি গোবিন্দক ভজয় মূৰ্খই বুজিব গোবিন্দক যেতিয়া তেওঁ ভজিব সেইকাৰণে কি বুলি লিখিলেগে বিশ্বনাথ মুকং কৰোতি ভাষালং পংগুং লংঘতে গিৰিম য়ৎ কৃপাতমহং বন্দে পৰমানন্দ মাধৱম মোক মানে বুবাই কথা ক'ব পাৰিব পংগুই পৰ্বত লংঘন কৰিব অন্ধই দৃষ্টি পাব আমি কেনেকৈ মিলাম আজি 50 বছৰ আগলৈকে আমি যিখিনি জনজাতীয় মানুহ তিৱাই হওক ৰাভাই হওক কাৰ্বি হওক বড়ো হওক শুদ্ধকৈ আমি অসমীয়া ভাষাটো ক'ব পৰা নাছিলোঁ কিন্তু আজিৰ তাৰিখত এতিয়া মই অসমীয়া ভাষাটো আপোনালোকক কৈছোঁ আপোনালোকে বুজি পাইছে বুবাই কথা ক'ব পৰা নিচিনা নহ'ল জানো অন্ধই দৃষ্টি পাব আজি অন্ধবিশ্বাস কুসংস্কাৰবিলাকৰ আমি মুক্তি পাবলৈ নহয় শিক্ষাই এই শক্তিটো দিলে নে নাই পংগুই পৰ্বত লংঘন কৰে সৰু সৰু মানুহবিলাকে নিজৰ সমস্যা সমাধান কৰি ল'ব লাগে যদি গোবিন্দই কৃপা কৰে গতিকে শেষত এটাই কথা কৈ থৈ যাওঁ কুৰুক্ষেত্ৰ যুদ্ধত 11 অক্ষণী কৌৰৱৰ মাত্ৰ এমুঠিমান সৈন্য 7 অক্ষণী পাণ্ডৱৰ কিন্তু পাণ্ডৱে কিয় কুৰুক্ষেত্ৰ যুদ্ধ জয় কৰিলে কাৰণ নিৰস্ত্ৰ স্বত্বেও কৃষ্ণক সাৰথি কৰিলে যি কৃষ্ণক বান্ধিবলৈকে চেষ্টা কৰিছিল দুৰ্যোধনে নীলাৰ দ্বাৰা 5 দিন পিছত আকৌ কৃষ্ণক সহায় বিচাৰি আহিছে আৰু কৃষ্ণ শয়ন কক্ষত আহি দেখিলেগে কৃষ্ণ শুই আছেগে কৃষ্ণৰ শিতানৰ ফালে থকা এখন সিংহাসনত দুৰ্যোধন বহিল আৰু অলপ পিছত অৰ্জুন আহি পাই কৃষ্ণৰ ভৰি মালিচ কৰিছে চৰণ মালিচ কৰিছে তেতিয়া দুৰ্যোধনে কৈছে এই অৰ্জুন মই আগতে আহিছোঁ হয় দাদা আপুনি আগতে আহিছে ময়ো দেখিছোঁ কিন্তু মই মাত দিয়া নাই কিয় কৃষ্ণই জিৰাই আছে সখাই কৃষ্ণই ক'লে দুৰ্যোধন সন্মুখলৈকে আহে কি কাৰণে আহিছে বোলে যুদ্ধ অনিবাৰ্য মোক সহায় লাগে বোলে মোক বিচনাত মই কাকো নিৰাশ নকৰোঁ দুটা বস্তু আছে এক মই নিৰস্ত্ৰ কুৰুক্ষেত্ৰ যুদ্ধত মই অস্ত্ৰ ধাৰণ নকৰোঁ আৰু মোৰ 50,000 সংসপ্ত সৈন্য বা নাৰায়ণী সৈন্য আছে আৰু তাৰ সেনাপতি হ'ল সুশৰ্মাই 32খন যুদ্ধত এখনতো হৰা নাই কি লাগিব কোৱা দুৰ্যোধনে ততাতৈয়াকৈ ক'লে মোক 50,000 সৈন্যৰ সৈতে সুশৰ্মা নামৰ সেনাপতিৰ সৈতে নাৰায়ণী সৈন্য লাগে নাৰায়ণী সৈন্য লৈ সহাস্যবদনে দুৰ্যোধন ঘূৰি গ'ল আৰু অৰ্জুনে ক'লে নিৰস্ত্ৰ হ'লেও হে যাদৱ হে কেশৱ আপুনি আমাৰ লগত থাকিলেই হ'ব দুৰ্যোধন যোৱাৰ পাছত ধেমালিতে কৃষ্ণই অৰ্জুনক কৈছে সখা দুৰ্যোধনে ঘি মৌ ক্ৰীম মাখন চব লৈ গুচি গ'ল তোমালোকে যুদ্ধত হাৰিবা অৰ্জুনে কি ক'লে যে দুৰ্যোধনে ঘি মৌ ক্ৰীম মাখন যিয়ে নি থাকক মোৰ আপোনাৰ আপত্তি নাই কিন্তু আমি যুদ্ধত জিকিম বোলে কেনেকৈ জিকিবা কাৰণ মোৰ লগত মাখন চুৰটো আছে আছে নাই সি যিমান নিয়ে নি থাকক ঘি মৌ মোৰ লগত কোন আছে মাখন চুৰটো আছে সেইকাৰণে গীতাৰ ধ্যানত কি বুলি কৈছে ভীষ্মাদুনাত্ৰাপা জয়ত তথা জলহাম গন্ধাৰ লীলোৎপলাভাম শৈল্য গ্ৰাৱতি কীপেন কৰ্ণেন বলাকুলাভাম অশ্বত্থাম বীকৰ্ণ ঘোড়াবকৰা দুৰ্যোধন বৰ্তিনিহিম সুৰতিন্ন ৰণনদী কৈবৰ্তকে কেশৱঃ কুৰুক্ষেত্ৰ যুদ্ধখন এখন ৰণৰ নদী এটা পাৰ যদি দ্ৰোণাচাৰ্য এটা পাৰ দেৱব্ৰত ভীষ্ম অশ্বত্থাম বীকৰ্ণ ঘোড়াবকৰা দুৰ্যোধন বৰ্তিনি অশ্বত্থামা এটা ঘৰিয়াল দুৰ্যোধন সেই নৈখনৰ চাকনৈয়া জয়দ্ৰত সেই নৈখনৰ জল শৈল্য গ্ৰাহতী কৰ্ণেই বেলাকুলাহা শৈল্য আৰু বিকৰ্ণ তাত মগৰ আৰু কৰ্ণই নৈৰ পানী কেঁকুৰিত পানী জলিত সাপ পিটি ৰখি আছে যেনেকৈ নৈৰ ভঙা পাৰৰ ভঙা অংশটোত জোপোহাত চিতামায়ে জোপ লৈ থাকে চিকাৰ ধৰাৰ কাৰণে গতিকে চিকাৰী কৰ্ণই জোপ লৈ আছে কিন্তু এই ভয়াৱহ কুৰুক্ষেত্ৰ নৈখনক হেলাৰঙে পাণ্ডৱে অতিক্ৰম কৰিলে একমাত্ৰ কৃষ্ণক সাৰথি কৰে সেই সুধীসকল সেই বৈষ্ণৱবৃন্দ সেই পিতৃহক সেই মাতৃহক আৰু দেশৰ ভৱিষ্যৎস্বৰূপ ভাতৃ ভগ্নীসকল আপোনালোকৰ চৰণত আমাৰ এটি বিনম্ৰ অনুৰোধ আহক আমি বিজ্ঞানসন্মতভাৱে শ্ৰীমন্ত শংকৰদেৱক আমি গুৰু হিচাপে আদৰি লওঁ
গুৰুজনাৰ অভয় চৰণত, কৃষ্ণদেৱৰ অৰুণ চৰণত, ৰাম নামৰ ৰাতুল চৰণত, ভজনী ভকতৰ শীতল চৰণত শিৰ নত কৰিবলৈ আমি অভ্যাস কৰোঁ আহক। আৰু শেষত ইয়াকে কৈছোঁ, ওপৰলৈ মূৰ কৰাৰ ব্যৱস্থা থাকিলেই নহ'ব, তললৈ মূৰ কৰাৰ ব্যৱস্থা থাকিব লাগিব। আজি যদি মোৰ ইয়াত নিশা হৈ যায়, এজন আদ্যৱন্ত ব্যক্তিৰ ঘৰত যদি মোক থাকিবলৈকে দিয়া হয়, ৰাতিপুৱা গা ধুবলৈকে মোক যদি গৰম পানী দিলে মোৰ আপত্তি একো নাই। কিন্তু গা পা ধুই উঠি গুৰু সেৱা কৰিবলৈ যদি মই নামঘৰটো নাপাওঁ, তেতিয়াহ'লে ভৱিষ্যতে সেই ঘৰত মই আলহী নহ'ম। গতিকে ঘৰে প্ৰতি মূৰটো গাবৰ যাতে ব্যৱস্থা থাকে, সেয়াই আশা থাকিল। আৰু আমি অভাজনে ইয়াকে কৈ আমাৰ ভাষণৰ ইতিৰেখা অংকন কৰিলোঁ। হ'ব পৰা সমস্ত দুখকুটি মৰিখন বিচাৰিছোঁগৈ। আপোনালোকৰ পেটৰ সন্তান বুলি, আপোনালোকৰ ভাই বুলি আপোনালোকে নিশ্চয় মাৰ্জনা কৰিবগৈ, সেয়াই আশা। অপৰাধ বিনাশন্ত জনম নাৰায়ণ জানি নামে প্ৰকৃতিখন আন গতি নাইকিয়া অপৰাধ ক্ষমা কৰি তুমি দেখালে মোক ৰক্ষা কৰিছন, মোক ৰক্ষা কৰিছন। জয় জগত কৃষ্ণ পথ কৃষ্ণ হৰি ব্ৰহ্মবাপুৰ গৃহত পোৱালৈকে দি দিছোঁ দেই। কৃষ্ণ খবৰ পোৱা জাগিৰতে আছে বুলি।